জয় কৃষ্ণ বুলি হৰি বল। কৃষ্ণ উদ্ধৱ সংবাদ যে বৈকুণ্ঠত কৃষ্ণই যোৱাৰ আগতে উদ্ধৱক লাগ পাইছিল আৰু উদ্ধৱক কি কথা কৈছিল, কি আলাপ আলোচনা হৈছিল শেষ টাইমত, শেষ পৰ্যায়ত। আৰু উদ্ধৱে কৃষ্ণক দেখা পাই কি হ'ল সেই কথাখিনি এতিয়া আলোচনা হ'ল। নিগাদতি হুকা শুনা কথা অনন্তৰে, শুনানি পৰীক্ষিত পৰম ভকত উদ্ধৱে বুজিলা, কৃষ্ণৰ হবে ইংগিত। সেয়ে গম পালাক উদ্ধৱে যে ভগৱন্ত প্ৰভু ইয়াৰ এই পৃথিৱীত নাথাকে, ভূমিৰ ভাৰ সংহৰণ কৰি বৈকুণ্ঠ ভগৱন্ত প্ৰভু গুচি যাব। আৰু সেই দেখা পাই উদ্ধৱৰ মানে জীৱনটো মানে মৃত সমান হৈছিল, মৰা সমান হৈছিল। দেখিয়ে বিমংগল আকলিলা মনে, মাধৱৰ ভক্তি কাজ কুলহং হৰিবা বৈকুণ্ঠে চলিবা, এৰিয়া দ্বাৰকাৰ আজ। এই পৰ্দাখন মাৰি দিয়া। তাৰমানে জগতত বিমংগলে দেখা দিছে, ভগৱন্ত প্ৰভু গুচি যাব, তাৰ আগে আগে বিমংগল হৈছিল, ভক্তি নোহোৱা হৈছিল। আৰু ভগৱন্ত প্ৰভুৱে কুল সংহৰণ কৰি যদুবংশ ধ্বংস কৰি যিমান দৈত্য আছিল, যিমান ৰাক্ষস আছিল, সমস্তকে নিধন কৰি বৈকুণ্ঠক যাৰ কাৰণে সাজু হৈছিল দ্বাৰকাৰ পৰা। এই কথাখিনি উদ্ধৱে গম পাইছিল। হা কৃষ্ণ স্বামী বলন্তে লতক, নয়নৰ পৰা পৰে, শৰীৰ তহকে অগনি উধাই, মনে মহামৰ্ম চৰে। উদ্ধৱৰ কৃষ্ণৰ নামটো ললিয়ে চকুৰ পানী পৰে যে ভগৱন্ত প্ৰভু আৰু এই পৃথিৱী এৰি গুচি যাব, আৰু সেই ভগৱন্ত প্ৰভু কৃষ্ণক আৰু মই কেতিয়া লাভ পাম। দয়ালু কৃপাৰ সাগৰ দৈৱকী নন্দন, কোন যুগত আৰু মই দেখা পাম। এই যুগতে যি আৰু দেখা পালোঁ, আৰু কোনো যুগতে আমাৰ আৰু দেখা দেখি নহ'ব। সেই বুলি উদ্ধৱে কান্দবা ধৰিছে। আমাৰো সেনে, আমাৰ ওচৰৰ পৰা যদি ব্যক্তি একজন মৰি গুচি যায়, আৰু আৰু জীৱনত কোনো দিনত আৰু দেখা নাপাওঁ, সেইকাৰণে আমাৰ কান্দে শোক কৰে। উদ্ধৱেও কান্দবা ধৰিছে যে ভগৱান প্ৰভু কৃষ্ণক আৰু মই কোনো দিনৰ লাভ নাপাম, ভগৱানক গুচি যাব, মই কাৰ লগত থাকিম, কাক চিন্তা কৰিম। সেইবুলি কৃষ্ণৰ নামটো স্মৰণ কৰিলে চকুৰ পৰা সৰহৰে পানী পৰে। তেজীয়া নিশ্বাস চাপিলান্ত পাশ, সন্তাপে আকুল ভাৱ, বিৰল থানত পৰিপ্ৰণামিলা, হিৰে পৰখীয়া পাৱ। নিশ্বাস কাঢ়ছি, আমাৰ যেনেকে নিশ্বাস কাঢ়ে, সেনেকে উদ্ধৱেও দূৰৰ পৰাই নিশ্বাস কাঢ়ি কাঢ়ি কান্দি কান্দি সেৱা কৰি কৰি কৃষ্ণৰ চৰণক লগি যাই আছে। কৃষ্ণই দূৰতে দেখা পাইছে সেইজন প্ৰভু শৰৰ আঘাত হৈ পৰি আছে, শৰ আঘাত হৈ তেওঁৰ ওচৰত যাব লাগে, তেওঁ আৰু এই পৃথিৱীত নাথাকে। সেইবুলি দূৰৰ পৰা হাতযোৰ কৰি সেৱা কৰি কৰি ভগৱানৰ ওচৰত যাই আছে। কৃষ্ণৰ বিয়োগে অগ্নি অন্তৰ্গতে,
হৃদয় দগধ কৰে হকিম কমকি কৰন্ত ক্ৰন্দন নয়নৰ নিৰজৰে। কৃষ্ণ ইয়াৰ এই পৃথিৱীৰ পৰা গুচি যাব। এই কথাখিনি ভাবি চিন্তা কৰি হৃদয় মানে গলি গৈছে। অগ্নি যেনেকে হৃদয়ত লাগে, জুইৰ মানে সেই লগা দিছে, তাপ লগা দিছে হৃদয়ত। আৰু এই কথাখিনি শুনি ভাবি চিন্তি উদ্ধৱৰ মানে কান্দি কান্দি তৎ নাই। কতক্ষণে আখি মুখ মুচি পাছে উঠিলা নমায় মাথ কৰি কৃতাঞ্জলি বুলিবে লাগিলা হকে গদ গদ মাতে। আৰু বহুত সময় কৃষ্ণ চৰণত পৰি উদ্ধৱে কান্দি আছে। তাৰপিছত উদ্ধৱে মাথা দাঙি চাই নিজৰ চকুৰ পানী নিজে মুচলা। মুচি হাতযোৰ কৰি কৃষ্ণক মাতব ইতা গদ গদ মাতেৰে। মানে মাত ওলে নাহি, মানে এটা আমাৰ যেতিয়া শোকত কান্দি থাকবো তেতিয়া মাত ওলে নাহি সকলোৰে। এই উদ্ধৱৰ মাত ওলে নহা হৈছে, কান্দি কান্দি মানে অস্থিৰ। হাতযোৰ কৰি এটা ক'ব উদ্ধৱে, বংশ সংহৰি এৰি ভূমি তুমি যাইবা জানিলো আমি ৰেখি সাপ বাপ ব্যৰ্থ নকৰিলা সিহেতু জগত স্বামী। হে প্ৰভু, তুমি বংশ সংহৰণ কৰি যদুবংশ ধ্বংস কৰি এই ভূমিৰ ভাৰ সংহৰণ কৰি এই পৃথিৱী এৰি তুমি যাৰ কাৰণে সাজু হৈছ বৈকুণ্ঠত। আৰু ঋষিয়ে যে সাপ দিছিল সেই সাপ তুমি ব্যৰ্থ নকৰিলা। আৰু ব্যৰ্থ নকৰি ঋষিৰ কথাও ৰাখলা, বংশও নাশ কৰলা, আৰু তুমি বৈকুণ্ঠত যাৰ কাৰণেও সাজু হৈছ। তোমাৰ চৰণ নেদেখি খনেকো থাকিবে নোৱাৰো হৰি তুমি এৰিলাত চাৰি প্ৰাণ প্ৰভু অৱশ্যে কজাইব মৰি। হে প্ৰভু, তোমাক মই এটা কথা কওঁ, তোমাৰ চৰণ এৰি মই ক্ষণে সময় থাকবা নোৱাৰোঁ, মানে অলপ সময় মই থাকবা নোৱাৰোঁ। তোমাৰ নাম গুণ তোমাৰ ওচৰত থাকি মোৰ বহুত ভাল লাগে। তুমি নহ'লে, তুমি যদি এই পৃথিৱীৰ পৰা গুচি যাওঁ ময়ো প্ৰাণ ত্যাগ কৰিম, তাৰমানে মোকো মাৰি নিয়াৰ নিচিনা হ'ব। তুমি নাযাবা মোক এৰি। উদ্ধৱে কান্দি কান্দি কৃষ্ণক কৈ আছে, তুমি যদি গুচি যাওঁ এই পৃথিৱীৰ পৰা তে ময়ো আৰু মৰিম, মোৰ কোন আছে তোমাৰ বাহিৰে। তুমি তপ পুণ্য তুমি বিনে শূন্য দেখ ই ত্ৰিজগত কাৰ পুণ্য ককৰো চৰণত ধৰো লয়ক মকলগত। যে তোমাকে মই ভাবো, তোমাতে মই তপো পাওঁ পুণ্যও পাওঁ, আৰু তুমি বিনে চব শূন্য মই দেখো, অন্ধকাৰ দেখো। এই জগতত তোমাৰ বাহিৰে মোৰ কোনো নাই। মই অনাথ, তুমি মোৰ নাথ। তুমি যদি গুচি যাও মই অনাথ হম। আৰু তোমাক কাতৰ অনুৰোধ কৰছো, তুমি মোকো লগত লৈ যাও, তুমি য'তে যাও মোকো লগত লৈ যাও। এইটো তোমাৰ ওচৰত মই মানে এইটোহে প্ৰাৰ্থনা কৰছো, তুমি মোক অনাথ নকৰিবা। তোমাৰ চৰণ পংকজ পুজিবে
কত পুণ্যে পাইলো লাগ বাপ জগন্নাথ নকৰা অনাথ ভকত তুমি ত্যাগ। তোমাৰ চৰণত তোমাৰ চৰণ পংকজ কিমান পুণ্যৰ ফলত মই পালোঁ তোমাক পুজবাৰ কাৰণে। আৰু সেই ভগৱন্ত প্ৰভু তুমি কৃষ্ণ যদি গুচি যাওঁ মই কাক পূজা কৰিম? হে বাপ জগন্নাথ তুমি মোক অনাথ নকৰিবা। মই এইটোৱে বছৰ অনুৰোধ কৰিছোঁ তোমাৰ ওচৰত, তুমি মোক লগত লৈ যাওঁ, য'তে যাওঁ। মোক আৰু ধন সম্পত্তি একো নালাগে, খালি তোমাৰ চৰণখিনিহে মোক লাগে। উদ্ধৱে ভক্তি কৰিছে, কৃষ্ণক কৈ আছে হৈমকে অমৃত তোমাৰ চৰিত্ৰ শুনে মাত্ৰ যিটো নৰে পায়া প্ৰেম ভাৱ নিৰৈত জোপাও বিষয় কপৰিহৰে। যে অমৃতৰ নিচিনা তোমাৰ গুণনাম, তোমাক যাই সংগ পায় তাৰ আৰু ভোগ পিয়া একো নালাগে, অমৃত। আৰু তোমাৰ গুণনাম যাই শুনে সি অমৃতত কৰিও স্বাদ বুলি কৈছে। যেনেকৈ আমাৰ যদি অমৃত যদি কোনোবাই খায় বা সোৱাদ বস্তু যদি খায়, ইয়াক খাই থাকবাৰে মন। আৰু ভকতসকলেও কৃষ্ণ গুণনাম অমৃতৰ নিচিনা বুলি কৈছে। যিয়ে একবাৰ ইয়াক পান কৰে সি আৰু মানে এৰবা নৰে কেতিয়াও। এইকাৰণে উদ্ধৱে কৈছে ময়ো তোমাৰ গুণনাম তোমাৰ চৰণখন মই সততাই সেৱা কৰি থাকোঁ। তুমি যদি যাওঁ মই একেবাৰে মৰি যাম। তুমি এইটো মোক উপকাৰ কৰা, তুমিও মোকো লগত লৈ যাওঁ। আৰু শুনা, মই জীৱনটো কেনেকৈ তোমাক ভক্তি কৰোঁ। শয়নে ভজনে স্নান গৈপ্যস্থানে সদা সেৱা কৰোঁ আমি তোমাক নেদেখি ৰাখি প্ৰাণ প্ৰভু কিমতে বৰ্তিব স্বামী। হে প্ৰভু কৃষ্ণ তুমি মোৰ পৰম বান্ধৱ। শয়নতো শুৱতেও মই তোমাকে চিন্তা কৰি থাকোঁ, ভজন কৰোঁতেও মই তোমাকে চিন্তা কৰোঁ, গা ধুবা গেলেও চিন্তা কৰোঁ, পায়খানা গেলেও মই চিন্তা কৰোঁ, সকলোহে মই তোমাকে চিন্তা কৰি থাকোঁ, তোমাৰে নাম গুণ লৈ থাকোঁ। আৰু সেইজন ভগৱন্ত প্ৰভু কৃষ্ণ তোমাক নেদেখি ৰাখি প্ৰাণ প্ৰভু কিমতে বৰ্তিব স্বামী। তুমি আজি যাবা আছ মোক এৰি বৈকুণ্ঠ, তোমাক এৰি মই কেনেকৈ থাকিম? তুমি নোহোৱাকৈ মই এক ছেকেণ্ডটো থকাৰ কাৰণে মই ভাববাই নোৱাৰোঁ। তুমি মোক লগত নিবাই লাগিব। মই পিন্ধ চাৰ বস্ত্ৰ অলংকাৰ তোমাৰ উচিষ্ট খায়া দৰাই আছ চিত্ত কিন বিপৰীত তৰিব দুষ্কৰ মায়া। যে মই তুমি এৰা ভাত, তোমাৰ যি চিৰা কাপোৰ সেই মই পিন্ধো, তুমি এৰি যোৱা ভাত মই গ্ৰহণ কৰোঁ, তোমাৰে সমস্ত মই চিন্তা কৰি থাকোঁ, তোমাৰে মই লগত থাকোঁ। আৰু সেইজন ভগৱন্ত প্ৰভু মোক এৰি গুচি যাবা তুমি, সেইটো মই ভাববাই নোৱাৰোঁ। তুমি যদি গুচি যাওঁ মই এই মায়াৰ পৰা মই কেনেকৈ পৰিত্ৰাণ পাম? এইটোতো সম্ভৱ নহ'ব। মোক এই দুৰ্ঘৰ মায়া এই যুগত তুমি এৰি নাযাবা। তুমি গেলি যে কি হ'ব পৃথিৱীত মই সেইটো জানো, সেইকাৰণে তুমি মোক এৰি নাযাবা। তুমি য'তে যাওঁ মোকো লগত ল, তুমি য'তে থ মই তাতে থাকিম, তুমি মোক অনাথ নকৰিবা। জ্ঞানী গণে দুখে ইন্দ্ৰিয় কদমী কাম ক্ৰোধ মহ জিনী জিত ব্ৰহ্মপদ পাৱে প্ৰভু পুনু তাহাৰ আছে বিঘিনী। হে প্ৰভু জ্ঞানীগণে বহুত তোমাক জানে, তোমাৰ তত্ত্ব জানে,
কিছুমানে ইন্দ্ৰিয় দমন কৰিও তোমাক পায়, কাম ক্ৰোধ মহ জিনি, কিন্তু তাতো নানানটা বিঘ্নি আছে। কিয় বিঘ্নি আছে? বসুদেৱ আৰু দৈৱকীয়ে 12,000 তপ কৰি ভগৱন্ত কৃষ্ণক পালা, পাই তেওঁলোকৰ কি হ'ল? পুত্ৰ খুজলা, খোজাৰ কাৰণে ভগৱান থাকিও তেওঁলোকক কষ্ট পালা। ভগৱান নিজ গৃহত জন্ম, কিহৰ কাৰণে এইটো হৈছে? মুকুতি নাই, মানে ভগৱান কৃষ্ণৰ যি তেওঁ চৰণখন খুজবা লাগে সেইটো নুখুজলা। নুখুজি কি খুজলা? মায়া। মায়া খুজিছে। পুত্ৰ এটা মায়া, ঘৰ সম্পত্তি ধন সম্পত্তি এইটো মায়া। এই মায়া খোজাৰ কাৰণে শাস্তি আছে। সেইকাৰণে উদ্ধৱে কৈছে যে মোক সেইগিলা নালগে, একো নালগে মোক, তোমাৰ চৰণখন তুমি য'ত থাকো মোক তাতে ল। বসুদেৱ আৰু দৈৱকী যদি পূৰ্বতে কলা হৈ আমাক একো নালগে, তুমি য'তে থাকো তোমাৰ লগত আমাক লীন কৰি লৈ যাও, আমাক একো নালগে, পুত্ৰ নালগে আমাক, আৰু সেই মায়া নালগে, তোমাৰ চৰণখন লাগে। সেইকাৰণে এই উদ্ধৱে গম পাইছে যে যিমান জ্ঞান কৰ্ম যিমান তত্ত্ব জানিলেও কামত নাই, যদিহে কৃষ্ণত আমি সমৰ্পণ হবা নোৱাৰো। ভক্তি নাই। ভক্তি হৈছে কৃষ্ণক এৰি দিবা লাগিব। ভক্তি হৈছে কৃষ্ণক ভাল পাওঁ, কৃষ্ণক ভাল পাবা লাগিব। কিয়নো সেইটো নকৰি আমি মায়াটোহে ভাল পাওঁ, সেইবিলাকত বিঘ্নি পাবা ঠিকেই, কিন্তু তাত কষ্ট বিঘ্নি আছে, মানে আচল বস্তুটো নাপাওঁ। তিনিটা যুগ বসুদেৱ দৈৱকী ধৰবা লগা হ'ল, অদিতি দিতি এনেকে, অদিতি কশ্যপ প্ৰিন্সি, তাৰপিছত বসুদেৱ দৈৱকী, তাহাৰ এনেকে তিনিটা যুগ ধৰবা লগা হ'ল। সেইটো ভুলৰ কাৰণে। সেইকাৰণে আমাকো কৈছে এইবিলাক মানে বাকী ব্ৰহ্মপদ পালেও কাম নহব যদিহে তোমাৰ ভক্তি নাই। একো খুজবা নালাগে, নিষ্কামেৰে ঈশ্বৰক ভজবা লাগে। নিষ্কামটো হৈছে একো মায়া থাকবা নালাগিব, মায়া নভকে নোখোজাকে ঈশ্বৰক ভজনা কৰা। এইটো উদ্ধৱে গম পাইছে যে মোক সেইবিলাক নালাগে, তাত বিঘ্নি আছে। খালি তোমাক মোৰ চৰণখন দিয়া, তুমি য'তে থাকো মোক ততে লৈ যাও, সেই কথাখিনি কৈছে। আমি মহামূঢ় গৃহবাসী সুখে সংগ লয়া ভকতৰ, তোমাৰ চৰিত্ৰ কথা শুনিলত তৰিল মায়া দুষ্কৰ। হে প্ৰভু, তোমাৰ যদি ভজনা কৰবা লগা হয় একমাত্ৰ এটাই বস্তু, আমিতো সকলোৱে গৃহবাসী হয় না নাই? আমিতো বনবাসী নহয়, গৃহবাসী। আমি গৃহত কামো কৰছো, আমি ঈশ্বৰক ভাবছো যে আমি হৈছো মহামূঢ় মূৰ্তি, আমি অজ্ঞানী, আমাৰতো কায়ো জ্ঞানী নাই ঈশ্বৰক কেনেকে স্তুতি কৰবা লাগিব, কেনেকে প্ৰাৰ্থনা কৰবা লাগিব। উদ্ধৱে কৈছে যে এটা বস্তুত তোমাক লগ পাব, সংগ লয়া ভকতৰ, ভকতৰ সংগ ল'বা লাগিব, একমাত্ৰ পথ, তাত বাহিৰে বেলেগ পথ নাই। আমি হোম যজ্ঞ যিমান নকৰো কিয় তাত মায়া কামনা। এই ভকতৰ সংগত যদি তোমাৰো চৰিত্ৰ কথা শুনিলা তো তৰিলা মায়া দুষ্কৰ। যিজন ব্যক্তিয়ে কলিত যুগত হৰিৰ কথা সাধু সংগৰ লগত আলাপ আলোচনা কৰব, সেইজন ব্যক্তিহে তৰবা পাৰব, তাৰ বাহিৰে বেলেগ পন্থ নাই এই জগতত। কৃষ্ণ এই কথাখিনি এতে কৈছে, উদ্ধৱে কৈছে যে তোমাৰ ভকতেহে সাৰ। সেইকাৰণে প্ৰহ্লাদে কৈছি না বোলে কৃষ্ণ হৰি কৃষ্ণ 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 কৃষ্ণ। উদ্ধৱে কৈছে কৃষ্ণ কৃষ্ণৰ নামহে আচল। আৰু সেই ভকতৰ সংগ পাওঁত, ভকতৰ কলিত যুগত ভকত পাওঁ বহুত টান, বহুত টান, নাপয়ে বুলি কৈছে। সেইকাৰণে প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে যে শুনা,
ভকত বৈষ্ণৱৰ সংগ লৈবা প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত তেতিয়াহে ঈশ্বৰক পাবা যে ভকত আৰু বৈষ্ণৱৰ সংগ ল'বা লাগব আৰু সেই ভকত আৰু বৈষ্ণৱকে গুৰু মানি সেৱা শুশ্ৰূষা কৰবা লাগব তেতিয়াহে ঈশ্বৰক পাবা সেইকাৰণে ভগৱান ভকতৰ সংগত থাকব আৰু সেইকাৰণে উদ্ধৱে কৈছে যে মোক একো নালাগে তোমাৰ যদি ভকতৰ সংগ লওঁ মই সেইখিনিও কিন্তু ভকত নাপাওঁ এই কথাখিনি উদ্ধৱে জানে আৰু কি হ'ব তজু পাদ পদ্ম হৃদয়ে ধৰিয়া গাইব গুণ নাম গীত এতেকে মুকুতি অপ্ৰয়াসে পাইব হেনকে আছিল চিত্ত তোমাৰ চৰণখেন হৃদয়ত ল'বা লাগব আমি নাম ললি আমি ভাগৱত কথা শুনলি ঈশ্বৰৰ যি ৰূপ চতুৰ্ভুজ ৰূপ শংখ চক্ৰ গদা পদ্ম এই ৰূপটো আমি চিন্তা ভাববা লাগে হৃদয়ত ভাবি থাকবা লাগে আৰু কাণেৰে কৃষ্ণ কথা শুনবা লাগে যদি আমি সেইখিনি নকৰোঁ কাম নহ'ব তজু পাদপদ্ম হৃদয়ত ধৰি গাইব গুণ নাম গীত তেওঁৰ গুণনাম কীৰ্তন গাবা লাগব তেওঁৰ ৰূপটো হৃদয়ত লৈ তেতিয়াহে এতেকে মুকুতি অপ্ৰয়াসে পাইব হেনকে আছিল চিত্ত যে সেইজন ব্যক্তিহে মুকুতিৰ পাত্ৰ হ'ব পাৰিব এতিয়া আমি যদি ভাগৱতত আহিছোঁ শুনবা লাগে শুনছোঁ আমাৰ যদি মনটো যদি ঘৰত থাকে ঈশ্বৰৰ হৃদয়ত যদি ঈশ্বৰৰ ৰূপটো যদি নাথাকে হৃদয়তৰ ৰূপ ধৰা মুখে হৰিৰ নাম গাৱ এতেকে মুকুতি পাবা কহিলো নিশ্চয় তে হৃদয়ত ৰূপটো আমি চিন্তা কৰিব লাগে এই যে অক্ষয় মালা যে গন্ধে অষ্টপহৰ বিলাকত গন্ধে না ৰামকৃষ্ণ হৰে এই যে 108টা এনেকে গন্ধে এই যিমান তাত এখন গণব প্ৰত্যেকটাৰে চৰণৰ পৰা প্ৰত্যেকটা অংগ ধ্যান কৰি কৰি গন্ধে নাম লৈ আমি টুপনে থাকা আমি ভাবো হে টুপনে আছে নেকি অংগ সেইটো টুপনে নহয় সেইটো মানে ঈশ্বৰৰ ৰূপটো চাই থাকবো চৰণখন কৃষ্ণ বুলি কোৱাৰ লগে চৰণখন ভাহি উঠবা লাগে ৰাম বুলি কোৱাৰ লগে লগে তেওঁৰ সেইটো আহিবা লাগব অংগবিলাক চবখিনি এই তোমাৰ ঘৰত এই চৌকা খান আছে না এনেবাৰে চকুত পৰি আছে কহন দি আছে হাওৰ সেই আছে এনেবাৰে চকুত পৰি আছে না এই কৃষ্ণৰ চকুত পৰি আছে না মন্দিৰটো কাহিনী ফুল বহি এইবিলাক ভাৱনাটো দিব্য চৌক বুলি কয় দিব্য এই আমাৰ সেই আহিবা লাগব এই দিব্য চকুইদি আমি সেই চাবা লাগব আৰু কৃষ্ণৰ নামটো শুনবা লাগব আৰু যদি নুশুনো আমিতো মায়াবিলাক যদি ভাবি থাকো টাকা পইচা যদি ভাবো এই দোকানখনত কোনোবা আহিল নেকি গ্ৰাহক সেইটো সেইটো ত্যাগ কৰিব লাগিব ত্যাগ কৰি সেই কৃষ্ণ ৰূপটো আনবা পাৰা চেষ্টা কৰিব লাগিব এই তেতিয়াহে মুক্তি পাবা নহ'লে বা এতিয়া এখন কাণেদি শুনছো সেইখন কাণেদি উলিয়াই দিছো ঔষধ দিলো অলপ দেৰি হৈছে দুইটা আনো হেৰি কৰিব লাগিব এই মই তাতে ছাতি ঘৰ ধুলে তেওঁ ছাতি ঘৰৰ কথাহে সুধবা আহিছিলো এখন কিয় সেই কৰি চৰণ ছত্ৰৰ ছায়াহে বজিত হিত এৰাইত তাপ হেন পাৱ এৰি খনে নিজিব সংগে নিয়ম বাপ যে তোমাৰ চৰণৰ ছত্ৰ ছায়া চৰণখন নালগে এই চৰণৰ ছত্ৰ ছায়া বুলি কৈছে ছায়া মানে হৈছে আমাৰ মানুহটো যে ছায়া উঠে তেওঁ চৰণখন নাপলেও তেওঁ যদি ছায়াটো পৰে আমাৰ গাত যদি তেওঁ ছায়াটো পৰে তথাপিতো আমি তোৰ বাবৰে এইকাৰণে কৈছে চৰণ ছত্ৰৰ ছায়া বিয়া দূৰ কৰা মায়া তোমাৰ চৰণখন নহ'লেও কথা নাই ছায়াটো যদি পৰে সেইখিনিও যদি কৃপা কৰ তথাপিতো আমি উদ্ধাৰ হ'ব পাৰিম সেই কথা কৈছে উদ্ধৱে কৈছে তোমাৰ কথা নাই তোমাৰ চৰণখন ছায়া এটা যদি মোৰ তাতে পৰে মই ইয়াত ধন্য আৰু সেইটোহে মই খুজিছো তোমাক
এইকাৰণে কৈছো হেন পাৱ এৰি সেই ভগৱন্ত প্ৰভু চৰণ এৰি পাৱ এৰি খনেক নিজিব অলপ সময় মই জীয়াইতে থাকবা নৰো সংগত নিয়ক বাপ মোক সংগত লৈ যাওঁ মোক আৰু এই পৃথিৱীত এই দুৰ্ঘৰ মায়াত মোক এৰি নাযাবা বৰিৰ মাত নাতিৰ মাত মায়া এখন জগত খেল তুমিহে আছো চৈতন্য ব্ৰহ্মা আদি কৰি যত জীৱ আছয় ঘুমতি যায় ব্ৰহ্মাৰ লগতে সমস্ত মায়া সজ্জা মাজে আছয় ঘুমতি যায় এখন হৈছে মায়া সজ্জা ব্ৰহ্মা আদি সকলে মায়াত আবদ্ধ হৈ শুই আছে নিদ্ৰা আমিও সেই নিদ্ৰাই সপোনত আমি এই যে দেখো দিল্লী বোম্বাইত যাওঁ শাৰী পালে কিবা হয় না একো নাই আমাৰ এই সংঘাৰখিনি কিবা লগত নিবা পাৰবি সপোনৰ নিচিনাই আমি আনন্দত কৰি আছো পুৱাটোৰ পৰা ৰেষ্ট পৰাকে কৰি আছো খাওঁতে খাই আছো একো নিবা নৰা কৈছে মায়াক আমি অন্ধ হৈ মৰি আছো আচল কৃষ্ণ ভগৱন্তক প্ৰভুক চৈতন্য কৈ ভাবা নাই চৈতন্য বাকীবিলাক চব নিদ্ৰা বুলি শুই আছে চৈতন্য হাৰি আছে কাই জগন্নাথ কৃষ্ণ তেওঁহে হাৰি আছে বাকী চব টোপনি যাই থকা বুলি মায়া হাজাৰত দুটা এটা থাকিলে আছে নহলে সংগাৰান হে গলা সেইকাৰণে কৈছে ভগৱন্ত প্ৰভুৱে আমাক চাই আছে বাকী সকলো মায়া ব্ৰহ্মা এটা মায়াত থৈছে সৃষ্টি কৰবা তেওঁ সৃষ্টিয়ে কৰি আছে বাকী চাবা নৰে তেওঁৰ সময় নাই বিষ্ণু কৰিছি তুমি মায়া বিষ্ণু মায়া তুমি মায়াত থাকা মায়া হালি আছে বিষ্ণু ৰস মায়া দণ্ড আৰু ৰুদ্ৰক কৈছে তুমি সংহৰণ কৰি থাকা তেওঁৰ ভূমিভাৰ সংহৰণ কৰিয়ে আছে যেনেকে নহয় তিনিটা দেৱতাই তিনিটা কাৰ্য হাতি আছে বায়ু দেৱতাই বায়ু দিয়ে আছে সূৰ্যই পোহৰ দিয়ে আছে ৰেষ্ট নাই তাহো সেই মায়াতে তোমাক চাবা সময় নাই পোহৰটো দিবাই লাগিব দিনে সেনেহেন বায়ু দি আছে তোমাৰ ফল দাতাই ফল দি আছে ফল দেৱতাই খেতিখন কচা ফলটো দি আছে এই কাৰ্যবিলাক সাধন কৰি আছে সকলোৱে নিজৰ নিজৰ কৰ্মত আমি যেনেকে চলিটো জন্ম দিছো তাক পালন কৰি আছো আছো না নাই সেইটো এটা আমাৰ কৰ্ম আমাৰ বেলেগ পৰৰ আমি চিন্তা কৰো নেকি মোৰ অলপ টকা পইচা বেছি হৈছিল তাহাক দিব নেকি লাগে বেলেগক চিন্তা কৰা সময় নাই এই বাকী দেৱ দেৱী বিলাকৰ সেনেহে বাকী বেলেগক চিন্তা কৰা সময় তাহাক নাই নিজক লৈ ব্যস্ত কিন্তু ভগৱানে কৃষ্ণহে কৃপাৰ সাগৰ তেওঁহে দয়াময় বুজি পাইছা না সেইকাৰণে এই উদ্ধৱে কৈছে যে তোমাৰ নিচিনা প্ৰভু এই পৃথিৱীত নাই তোমাৰ হৈছে দয়াময় কৃপাৰ সাগৰ দুখীয়া ধন দিয়া ভগৱন্ত প্ৰভুৱে নুখুজিলেও তে দিব যে তোমাৰ চৰণতহে মই শৰণ লৈছো তুমি মোক অনাথ নকৰিবা হবে পৰিহৰি চৰণ দুতয় তোমাৰ কৰিল হাৰ তুমি এৰিলাত ঐ বন্ধু মাধৱ দিনতে দেখ আন্ধাৰ হবে পৰিহৰি মোক আৰু একো নালাগে চব এছো মোক কি লাগে চৰণ দুতয় তোমাৰ কৰিল সাৰ বাকী অসাৰ তুমিহে সাৰ আমাৰ সাৰখিনিহে লাগে বাকী অসাৰ সাৰ হৈছে পৃথিৱীত কৃষ্ণ বাকীবিলাক চব অসাৰ বুলি কৈছে অসাৰটো মানে তাৰ চিৰস্থায়ী নহয় সাৰটো হৈছে কৃষ্ণ সেয়েহে চিৰস্থায়ী সাৰটোহে চিৰস্থায়ী আমাৰ কয় না এই ঘৰৰ কাঠবিলাক অলপ ভাল ল'ব লাগিব সেই স্থায়ী আমাক লাগে অস্থায়ীবিলাক যদি ল'ব কদমৰ বা হিয়ৰ সোনকাল 2 দিনতে ধ্বংস আচল বস্তু সেইকাৰণে কৈছে আমাক সাৰটোহে লাগে মূল বস্তুটো লাগে বাকীবিলাক আমাক নালাগে মূলটো হৈছে কৃষ্ণ বাকী 2 দিনীয়া এই ঘৰ সংসাৰ টকা পইচা সেইকাৰণে কৈছে যে তুমি যদি এৰি যোৱা মই দিনতে আন্ধাৰ চকু থাকিও মই আন্ধাৰ
চকু থাকিব আমাৰো সেনে আমাৰ চকু থাকিও আন্ধাৰ যদি আমি চৈতন্য প্ৰভুক যদি চিনিয়ে নাপাওঁ কৃষ্ণক যদি আমি চিনিয়ে নাপাওঁ ভক্তি যদি নকৰোৱেই চকুৰ এটা থাকাইতে কিবা লাভ হ'ব চিনি পালি আৰু সেইটো এনেকে অজ্ঞানী এই অজ্ঞানী আমি সেইকাৰণে মই মূৰমূৰ্তি কিমতে ভকতি কৰিব তোমাৰ হৰি 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 মই মূৰমূৰ্তি নাজানো তোমাৰ মইতো মূৰমূৰ্তি একো নাইছিলো মূৰমূৰ্তি মানে মূৰ্খ এই মূৰ্খ জ্ঞান আমি জ্ঞান শূন্য বুলি কৈছো অৰ্থটো হ'ল মূৰ্খ মূৰ্খ আমি জ্ঞান শূন্য আমি একো নাইছিলো আবাই জানে নেকি ঈশ্বৰৰ সেই কৰবা ভক্তি কৰবা সেইকাৰণে তুমি অলপ কৃপা কৰা ভকতৰ সংগত আহিলে অলপ পাই বুলি কৈছে কিছুমানে কয় এই একদম মূৰ্খয়ে একো নাজানে মূৰমূৰ্তি এই মূৰ্খ হে প্ৰাণনাথ নকৰায় নাথ দান্তে ধৰো খেৰ তুলি তোমাৰ বিয়োগে অগণি এখনি দেখা মাৰে মোক পুলি হে প্ৰভু তুমি হৈছ প্ৰাণনাথ আমাৰ প্ৰাণটো ৰক্ষা কৰা হৈছে কৃষ্ণ নকৰা অনাথ আমাক অনাথ নকৰিবা তোমাৰ বিয়োগ তুমি যে গুচি যাবা এই কথা ভাববাই নোৱাৰো সপোনতো আৰু যদি ভাবো আহে মোৰ এই জীৱন ধৰিয়া লাভ নাই মই গম পালো তুমি যাৰ কাৰণে সাজু হৈছ উদ্ধৱ হৈছে মহাভক্ত সেইকাৰণে শেষ টাইমত উদ্ধৱেই পাইছিলা তুমি মোক লগত লিবাই লাগিব এখনি কাটৰ অনুৰোধ এহি বুলি সন্ত উদ্ধৱ মহন্ত আতি প্ৰেম অনুৰাগে অনেক কাতৰ কৰিয়া কান্দন্ত পৰিয়া কৃষ্ণৰ আগি এহি বুলি সন্ত সন্ত মানে সাধু ভকত উদ্ধৱ হৈছে মহাভক্ত আৰু উদ্ধৱ মহন্তই নিজৰ যি ভাৱ সেই প্ৰকাশ কৰিছে কৃষ্ণৰ আগত অনেক কাতৰ কৰিয়া কান্দন্ত বহুত কাতৰ অনুৰোধ কৰি কান্দি আছে কৰিয়া কৃষ্ণৰ আগে কৃষ্ণৰ আগত দণ্ডবোধ হৈ প্ৰণাম কৰি আছে কৃষ্ণ দণ্ডবোধ হৈ প্ৰণাম কৰিছে আমিও ঈশ্বৰৰ সমস্ত এৰি দি সেৱা কৰবা লাগে আজি আৰু গুচি যাব ভগৱন্ত প্ৰভু আৰু কেতিয়া লাগ পাম আত্ম আৰু নাপাম মোক এই এৰি যাবা তুমি মোক এৰি নাযাবা নয়নৰ নীৰ ধাৰায়ে বহো শকত আকুল ভাবে কতহ কাকুতি কৰিয়া কান্দন্ত ধৰিয়া কৃষ্ণৰ পাৱে উদ্ধৱৰ চকুৰ পানী একদম বহিয়ে আছে সল হলে শোকে দুখত একদম আমাৰ এটা মানুহ ভাল পাওঁ প্ৰিয় মানুহজন যদি গুচি যায় আমাৰ কেনেহেন শোক লাগে দুখ লাগে কৃষ্ণ হৈছে উদ্ধৱৰ একেবাৰে প্ৰিয় কৃষ্ণ এতিয়া যাব উদ্ধৱে গম পাইছে আও মোৰ প্ৰিয় বস্তুটো গুচি যাব মই কাক চাই জীয়াতে থাকিম বহুত কান্দছে দুখ কৰিছে ইহেন অৰুণ চৰণ দুখানি তেজি জীৱকন হতে মাধৱ বান্ধৱ নৱধা সমূলি নিয়ক মকল গতে তোমাৰ অৰুণ চৰণ অৰুণ মানে যে ৰঙা কৃষ্ণৰ চৰণখন ধুনীয়া ৰঙা আৰু সেই অৰুণ চৰণ তেজি জীৱ কোনোহতে তোমাক এৰি সেই চৰণ দুখন এৰি মই কেনেকৈ জীয়াতে থাকিম হে বন্ধু মাধৱ তুমি মোক নৱধা মানে নামৰিবা নিয়ক মোক লগতে মোকো তুমি লগত লৈ যাও তুমি যদি মোক লগত নেন তেতিয়া মই মৰাণ নিচিনা মৰিমেই আমাৰ এনেকৈ কয় না তই যদি মোক যদি নেনা লগত মই আৰু মানে মৰিম এই ভাল পাওঁবিলাকে সেনেকৈ কয় যায় একদম মৰিও সেনেকৈ কিছুমান অধিক
ভাল পালি একেবাৰে ভাল পাই দেহে মনে একেবাৰে সেই মানুহজনে যদি নেনে ঠগৈ সেই ছোৱালীটোৱে আত্মহত্যা কৰে ছোৱালী নহয় ল'ৰাও ল'ৰাও বহুত আমি দেখছো সেনে আমাৰ চচীৰ পুতেকে মাষ্টৰ হৈছিল যিমান হ'লেও সি মৰে এইবিলাকো মানে হাৰি মাৰা ভাল নাই। এই সেনেহেন উদ্ধৱৰো সেনেহেন হৈছে তোমাক তুমি দেহে মনে ভাল পাওঁ তুমি যদি মোক নেন তুমি যদি মোক এনেকে থৈ যোৱা মই আৰু বধাৰ নিচিনা হ'ব তুমি মাৰাৰ নিচিনা মৰিম মই ডাইৰেক্ট কৈছি যে মই মৰিম আমাৰ চচীৰ থাকিলেও মৰিম এই চব যেন ভাল পোৱাৰ এই দুটা অৰ্থ হয় না এই এই কিমান ভাল পোৱাৰ ভাল দুটা পাইছে। অৰ্থ এনে ভাল পোৱা নহয় এনে একদম। ভাল পোৱা এইটো দুটা অৰ্থ। আত্মাত লাগি যাব এইটো লাগিব বিৰাট ভাল পোৱা আত্মাত লাগবা লাগবে ভাল পোৱাৰ দুটা অৰ্থ সেয়ে এই যি যে আত্মাই যে একদম দেহে মনে যায় ভাল পাব আত্মা ঢালি দেই কিছুমানে ভাল পায় মানে কিছুমানে ভাল পায় জীৱনে সেইটো এটা ভাল পোৱা আৰু এই অন্তৰম এটা ভাল পোৱা ভাল পাব উদ্ধৱে একদম দেহে মনে একেবাৰে আত্মহত্যা হওঁ সেনেহেন থাকি আর কি করিম এহিয়ে বুলি পাৱে পৰিয়া কান্দন্ত অনেক কাৰুণ্য ভাবে দশ দিশে দুখে দেখন্ত আন্ধাৰ চেতন নাহিকে গাঁৱে এই বুলি কৈ বহুত কাৰুণ্য ভাৱে কাঞ্চি তেওঁৰ বেলেগ চিন্তা কৰা নাই দণ্ডবাদ হৈ প্ৰণাম কৰি এয়ে কৈ আছে কৃষ্ণ সেয়ে তুমি মোক লগত নিবাই লাগিব মই অজ্ঞানী হৈ গৈছো বাহুল্য হৈ গৈছি শুদ্ধ আমাৰ এটা ঘৰৰ যদি সদস্য যদি নহয় হয় সেইকাৰণে বাহুল্য হৈ যায় ৰাখবাই নোৱাৰি কান্দি কান্দি সেই উদ্ধৱৰো সেনে হৈছে কৃষ্ণ গুচি যাব একেবাৰে কায়ো ৰাখবা পৰা নাই কান্দি আছো ক'ত অচেতন হৈ গৈছে মাথা ঘূৰি কিছুমান পঢ়ি যায় না আমি তেল পানী দিওঁ উদ্ধৱৰো সেই তেল পানী দিবা সেইখিনি সময়ত নাই দেচোন কোনো তেল পানী দিবা কাৰণে বাগৰি আছে সেনেহেন অচেতন হৈ গৈছে কান্দি কান্দি কৃষ্ণ চৰণত পৰি কৃষ্ণই বোলে বাপৰে বাপ কি ভক্তি কৰে মোক উদ্ধৱে কৃষ্ণৰো চকুৰ পানী পৰি আছে ভকতৰ সেই দেখা পায় ভক্তি দেখা পায় ভক্তৰ অধীন ভগৱান এইতে কবই ভগৱান ভকতৰ দুখ দেখি ভগৱন্ত হৈলন্ত নেত্ৰ জল অসন্তোষে কিছু চপৰাইল মাথ সংকচ মুখ কমল ভকতৰ দুখ দেখা পাই ভগৱন্ত প্ৰভুৰ চকুৰ পানী নিজে নিজে পৰি আছে নিজে নিজে বহুত দুখেৰে চাইছি উদ্ধৱক কি কৰোঁ শুনা নৰলক মহন্তৰ হক দেখা দুখকে নমত ধন নজত জীৱন যৌৱন জানা হবে অশাশ্বত আমাক কৈছিল যে মহন্ত উদ্ধৱে কৃষ্ণক লাগ পায়ো কিমান কাঞ্চি কিমান ভক্তি দেখুৱাইছিল আৰু আমি ধন জনৰ মায়াত আমি মুগ্ধ হৈ আছো কৃষ্ণক চিনি পা নাই আমাৰ আৰু কি গতি হ'ব পুত্ৰ পৰিবাৰ সকলে অসাৰ নাতে তাতে মায়া খনেকে থাকিয়া খনেকে অন্তৰ অম্যক মেঘৰ ছায়া পুত্ৰ পৰিবাৰ সকলো অসাৰ বুলি কৈছে নাতেক তাতেক মায়া বুলি কৈছে আমি নাটকৰ যিবিলাক আমি দৃশ্য চাওঁ পটকে আছে পটকে নাই 1 ঘণ্টাৰ সময় তাৰপিছত শেষ নাটক এই আমাৰো সেনেহেন জীৱনটো সেনে 2 দিনাৰে নাটকখন কৰি আছো খনেকে থাকিয়া খনেকে অন্তৰ সম্যকে মেঘৰ ছায়া আমাৰ জীৱনটো সেনে পটকে মেঘ আহিল পটকে আৰু পোহৰ আহিল এই মেঘৰ ছায়াৰ নিচিনা আমাৰো জীৱনটো কেতিখনে পৰে নৰতনু ইটো জীৱন জলৰ ৰেখা হততে চিন্তিও কৃষ্ণৰ চৰণ
মৰণ এভনে দেখা আমাক কৈছে এই নৰতনু জীৱটো এই দেহাটো জীৱনটো হৈছে জলৰ ৰেখা আমি পানীত যদি এক পেট আস্তানি দিওঁ পানী কাটি চাবিচোন নাখি আমাৰ জীৱনটো হেনে পটকে আছো পটকে নে সেই পানীৰ ৰেখাৰ নিচিনা আৰু সেইকাৰণে আমি মৰণটো চিন্তা কৰিব লাগে আমি যে মৰিম আমি দেখবা লাগে কিন্তু আমি তো নেদেখো কিহৰ কাৰণে নেদেখো আমাৰ অহংকাৰ আছে বহুত দিন খাবা খাম কিহৰ অভাৱ মোৰ কৈছো কিন্তু সেইটো নহয় সেই মান কৰিলেও পাহাৰ সদৃশ হ'লেও সেই যাবাই লাগে যাবাই ল'ব যত যাবা কোক আৰু কাইলৈ লগত নেনে যাবা কোক নিজ ঘৰত যাব নিজ ঘৰক যাম তো এটা নৰকক এই সেই দুটাই জাগা ক'ত আৰু নিজ ঘৰ আছে নিজ ঘৰৰ ক'ত থৈছ কোনফালে বা যাওঁ অ নিজ ঘৰত থৈছ কৰ্ম অনুযায়ী না নিব ঘৰ বান্ধি থৈছ হে ঘৰ মৰাৰ পিছত থাকি নৰকতে বান্ধি নাই এটা স্বৰ্গতে বান্ধি এই দুটাই ক'ত বান্ধছো আৰু কি স্বৰ্গ বৈকুণ্ঠ আৰু নৰক এই ক'ত যাবা জমদূতেতো ধৰবই বুলি কৈছি মৰাৰ পিছত আমাৰ জমে কৰ্ম ধৰি কৰিব বান্ধি দিবই এতিয়া স্বৰ্গক যাব পাৰিম আমাৰ এই অজামিলেও দেখা নাই আমাৰ কৰ্মটো ভাল হ'ব লাগিব পাপ কৰাৰ ফলত কি হয় এই চিনটো দুটা মৰাৰ সময়ত মানুহবিলাকৰ হেৰি হয় নেকি কিছুমানে এইটো লেখিৰ ঘৰত বহি থাকি যি মৰে সেইটো কথা বৈকুণ্ঠক যায় নেকি বকুণ্ঠক যাব ইতা তাতে এটা কথা আছে ঈশ্বৰৰ নাম লৈ যদি জীৱন ত্যাগ কৰিব পাৰে তাৰ মানে পুণ্যবান বৈকুণ্ঠ পাব বুলি কৈছে সেইটোই বৈকুণ্ঠ আৰু যাই হৰিৰ নাম নামে নলয়ে নলৈ নাহেয়ে মুখত কোনোদিনো কাম নাই বুলি নৰকতে কৈছে। থাক তেওঁ অতি কৃষ্ণ তেনেহ'লে আমাৰ সৰুৰে পাইছি আত্মাই সেয়েতো কৈছো কিছুমানে আৰু যি বিছনাখনত বাবাই পাইছে আমাৰ সৰুৰে সৰুৰ পাইছি সৰুৰে সেইটো নৰক সেৱা কৰি তামোল পাণ দি সেৱা কৰি জীৱটো নহয় মল মূত্ৰৰ ওপৰতে কিছুমানে তাৰমানে তাতে এটা কৰ্ম আছে কি এতিয়া আমাৰ যদি পূৰ্ব জন্মৰ কিবা যদি সেই থাকে পাপ থাকে তেতিয়া ভুঞ্জিবাই লাগিব এইবাৰ ফুন্দিব লাগিব পূৰ্ব জন্ম যদি কিবা কৰ্ম ভুল থাকে আমি কিবা কৰি আহিছো তেতিয়া আমাৰ সেই কষ্ট ভোগ কৰিব লাগিব শেষ তুমি যিমান হৰিৰ নাম ললেও কৰ্ম ফলটো সেইটো নাথাকিব প্ৰমাণটো তাতে পাই তাতে পোৱা যায় সেয়ে নেকি? আমি কয় কিছুমানে বাপৰে দিনে নহয় দিনে ৰাতি নাম ধৰে ভাগৱত পঢ়ে তেওঁনো এনেকে হবা লাগে কিয় এনে দিলে হ'ল তেওঁৰ এই জন্ম নহয় এই জন্মৰ এই ফলটো জন্ম নাই নাই। আহা জন্মত আছিল ন কৰ্ম কৰ্ম ফলটো কৈছিয়ে যে খাইও কাটবা নোৱাৰে কিছুমানে আৰু পতাতকে মৰে বাপৰে সেইকাৰণে এনে বস্তু আছিলে সি পতাতকে মৰি কাইলে গেলে কৰ্ম ফলটো ভাল অ ভাল পতাতকে ভাল মৰি ভাল এই সেইটোৱে কৰ্ম সেইকাৰণে ভাল কৰবা লাগে যদি এই জন্মত যদি ভাল কৰো আহা জন্মত তাৰমানে ভাল হ'ব আৰু যদি এই জন্মত যদি আমি বয়া কৰ্ম মান কৰি থৈ কৰ্ম ফলটো আৰু বেলেগ এটা জনিত যে ভোগ কৰবা লাগব সেই জীৱন বয়া কৰি আহি আমি ভাল যিটো পাওঁ পথে মৰি গেল এই তাৰ কৰ্মটো কিবা কৰ্ম ফলটো আগতে আছে ভাল কৰি থৈছি এইবাৰ বয়া কৰলে আগত ভাল সেইটো আমি বিশ্বাস কৰবা লাগব এই বহুতে শাস্তি ভোগ কৰি তাৰমানে কৰ্ম শেষ হোৱা নাই তাৰ কৰ্ম এটা বয়া আছিল ধৰকচোন আমি কৃষ্ণই ইমান যতনা খাই আছে আমি সেইটো কবা নাযাওঁ ঈশ্বৰে তথাপিতো সেই কৰে ভগৱানে এনেকে কৰক, দেখা পোৱা মংগল নাই কৰক। চেংৰা চেংৰা চলি কিন্তু চেংৰা সেই চেংৰা ভক্তি দিব মাৰি কৰ্মৰ দিছে। ফলত হেনে হয় এই এটা ৰাণী তো ঈশ্বৰৰ নাম লৈ যদি ঈশ্বৰে কৃপা কৰে তেতিয়া ভাল হ'ব পাপটোতো আৰু খণ্ডন নাযায় এই আমি পাই নাছো দুটা মানে সেনেকে এই জন্মত বুজাত বয়া কৰিলে অহা জন্মত বয়া ফল পাব ভাল কৰবা লাগে কৰ্মফল কোনো লুকবা নোৱাৰে মৰাৰ শেষ টাইমক লৈ কবা লাগব অ মই অমুকটো বয়া ধৰা জীৱটো নাযায় জীৱটো নাযায় এই আৰু নৰকৰ এইয়ে একেই হয় তাক জমেও নেনে আমি নৰকৰ পকা জমেও নেনে নাহে বোলে ৰ দুটা আৰু যতনা খাবা তই বোলে এইটো আছে। বয়া কৰ্ম কছা তই কোন ওচ এই কৈকাৰী হে লাষ্টত মৰে হে মই এইটো বয়া কৰ্ম বহুত এনে আমি দেখছো সেনাই সেই কোৱাও নিজৰ তোৰ কৈ চকু যাব আগতে এইকেইটা দেখা দেখি বোলে মই এইটো কৈছো অমুকত মোৰ অমুকটো আছে আছে কৈ হলেও যাব যাব তাৰমানে ইয়াক এই নেনে নিনি জমিও আমাৰ যে কয় জমিও নাজয়ে সেই বস্তু। ভগৱানে নিয়াতো দূৰৰ কথা জমিও নাজয় এনে কম না আমাৰ এখন গলিও নাহে কিছুমান একেবাৰে লেপটিকাৰীয়ে বহি থাকে জীৱটো নাজয় নাজৈ বহুত আছে
টিভি এটা দেখাব নাই কিহৰ কাৰণে এইটো সেই কৰ্মৰ দুখ। 18 বছৰ কিন্তু এটা কথা টিভি সেই কিছুমানে সেনেকে লেপটিকাৰিও সেই হৈ আছে হয় না যিমান হৰিৰ নাম লোৱা আছে, কৰ্মটোহে আগৰ পিছত হেৰি কৰিব। 104 পইচা বুঢ়ী এটাই দেখছো মই ক'বাত টিভি ল'বা ধৰছি খৰি মেলবা এইবিলাক এনেই কাকা চিধা কৰবা নৰে কাম কৰি থাকে এনকে 3 মাহ হৈ সেইকাৰণে টিভিতে তো এতিয়া আমাৰ আমি হৰিৰ নাম লৈছো, আমাৰ লাষ্টত কৰ্মফলটো বয়াও হ'ব পাৰে। আমি পূৰ্বতে বয়া কৰি এইটো ক'ব নোৱাৰো। ক'বা নোৱাৰি। সেইকাৰণে কৈছি যে এইবাৰ চেষ্টা কৰা, এতিয়া কাটা যাব বুলি কৈছে। কাটা যাব। বহুত কাটা যাব, বহুত হবা লাগছিল, কম হ'ব। এখানটো লেখা নাই এনেটো লেখা নাই সেইকাৰণে এতিয়া কৈ আছো এনেটো লেখা নাই আমি বহুত হেৰি দেখছো, ভাগ্য থাকবা লাগিব। বহুত শাস্তি খাই, বহুত যে দেখাও শাস্তি নকওঁ খাই ভোগ কৰে। তথাপিতো এইবিলাক চেষ্টাটো ভোগ কৰবা লাভ নাই, লাগব ঈশ্বৰে ঈশ্বৰৰে বেয়া নকৰো বুলি কাটা যাব, বহুত কাটা যাব। আহাক ৰবা পাই এখনি দুৰাচাৰ অজেবে হৰিৰ নাম লৈ সিয় শুদ্ধ হৈ আতি কৃষ্ণক স্মৰণে ভুয়তে ধনে বহাতি অন্তজয় উত্তম আতি। দুৰাচাৰ পাতিও যদি হৰিৰ নাম লয়ে সিও শুদ্ধ হ'ব বুলি কৈছে। দুইটা আছে দমক কাটা যাব। যি পাপ আছিল কৃষ্ণক স্মৰণে হৈও তেখনে অন্তজন উত্তম আতি সৰুয়ত মানে নিজ কুলত জন্মগ্ৰহণ কৰিও উত্তম হ'ব পাৰিব যদিহে হৰিক স্মৰণ কৰে, চিন্তা কৰে। বিষয়ৰ দশে বুধিবে নোৱাৰে ভকতি পাতে কহৰে আচক উত্তম ভকতৰ কথা সামান্য ভকত তৰে। আমাৰ এই বিষয় দোষত আমি পাপ হৈছে আমাৰ, আৰু সেই পাপবিলাক খণ্ডন কৰিব লাগিলে আমি ভক্তি কৰিব লাগিব ঈশ্বৰ। আমাৰ এটা পাপ, এই যে মায়াবিলাক যে আমি যে লৈ আছো, এইটো এটা পাপ হৈ আছে। ঈশ্বৰক নভজলি পাপ, আৰু ঈশ্বৰক ভজলি এই পাপৰ পৰা কম যাব। সেইকাৰণে কৈছে আচক উত্তম ভকত কথা সামান্য ভকতে তৰে। উত্তম ভকতৰ কথা দূৰে, সামান্য ভকতে যে ঈশ্বৰৰ নাম লয়, শৰণ লয়, তেওঁ উদ্ধাৰ হ'ব পাৰিব বুলি কৈছে। কি ভকতৰ ভিতৰতে আছে মানুহ আছে এই নামৰ সময় এই তপস্যা চৰিত্ৰতে ডাঙৰ এখন হৈ গৈছিল। তোমাৰ অসমীয়া মানুহ এই থৈ একদম পুৱাৰ বুজাই মোটামুটি 100 মানৰ কম নহয়। মোৰ কাম দাদা খাবাই সি খালি মোক দেখাত সি ভকতটো ভাবছি মোৰ ওচৰতে হওক। মই যোৱাৰ লগে লগে মোক যেনেকৈ ধৰছি ধীৰে, মই ভাবলো যে এইটো আমাৰ ভগৱান ভিতৰত নিবই আহি একদম মুঠতে চেপি ধৰছি। একদম পাছত তাৰ পাছত দেৰি দিছে, একদম সত্য কথা। মই ভাবছো এইটো আমাৰ ভগৱান আছে আমাৰ ভিতৰত ভৰাব পাৰিলে একদম ভৰি একদম সঁচা। ইমান তাৰ হিট লাগছি, ইমান হিট লাগছি তাৰ। মই মনে মনে কওঁ এইটোৱে কৃষ্ণ হ'ব লাগে। মোক যেনেকৈ ধৰছি আজি এই আৰু কৃষ্ণ সেনেকেতো লাগ পায় ঈশ্বৰ। ভকতে একদম ভিতৰত ভৰাব পাৰিলে একদম ভৰ লাগে, একদম সত্য কথা। ভকতৰ সংগতে ঈশ্বৰ থাকে। ভকতৰ সংগতে থাকে তেওঁ সদায় কৈছিলো ভকত আগত দেৱৰ পৰম ঈশ্বৰ মাধৱ ধৰ্মৰ ঈশ্বৰ নাম সুদৃঢ় বিশ্বাস কৰি নিৰন্তৰে ডাকিব ৰাম জয় কৃষ্ণ। হ'বই নেকি? জয় কৃষ্ণ। নিগাদাতে হুকা শুনি অকলে পাবৰ ভকতৰ সন্তাপ দেখিয়া পীতাম্বৰ কৈলন্ত আকুল কৃষ্ণ জগত জনক কমল নয়ন ভৰি বহবৈল পিতা বস্ত্ৰে মুচি মুখ তেজিয়া নিশ্বাস
স্নেহে উদ্ধৱক ধৰি বুলিলাই আশ্বাস তেজি চিন্তা চিত্ত স্থিৰ কৰা মহাশয় তজু দুখ দেখি সখী নখহেহি শুকনিয়ে পৰীক্ষিতক কৈ আছে কথাখিনি। উদ্ধৱৰ দুখ দেখা পাই ভগৱান প্ৰভুৱে উদ্ধৱক ক'ব, নিজে কৃষ্ণই মুচিছি চকুৰ পানী মুচি ইতা ক'ব উদ্ধৱক, স্বৰূপে জানিলা তুমি আমাৰ আশয় বংশ সংহৰিয়াবে চলিব নিশ্চয়। সাধিল উদ্ধৱ দেৱতাৰ যত কাজ নাথাকিব ইঠাইত তমাত কিবা বাজ। এই উদ্ধৱ শুনা, এই ভূমিৰ ভাৰ সংহৰণ কৰি বংশ সংহৰণ কৰিলোঁ, মোৰ কৰ্ম শেষ। এতিয়া কলিত যুগ আহিব, মই এই দাপৰ যুগ শেষ কৰি সমস্তকে নিধন কৰি মোৰ কাৰ্য মই সাধি মই বৈকুণ্ঠত যোৱাৰ কাৰণে সাজু হৈছোঁ। আৰু এই কথাখিনি তুমি গম পালা। আৰু শুনা, মই যি যাম, মই যোৱাৰ পিছত এই দ্বাৰকা নগৰ সাগৰত তল যাব, তোমাৰ বাহিৰে এতে কোনো নাথাকে আৰু চব চেচ, মই চব লৈ যাম লগত, খালি তোমাক থৈ যাম। উদ্ধৱে বোলে বাপৰে মোক আৰু কিয় থৈ যাব, চব মিলাকে বংশ লৈ গেল গোটেকে লৈ যাব আৰু মোক থৈ যায়। সেইকাৰণে তোমাত কিবা বাজে, তোমাত বাহিৰে চব লৈ যাম আৰু কোনো নাথাকে। দ্বাৰকা নগৰ সাগৰত যাইবে তল, মই গ'লে লগত মিলিবে বিমংগল। পিঢ়িবে দুৰ্জন কলি গুচিবে আচাৰ, হইবে অধৰ্মত ৰতি যতক প্ৰজাৰ। শুনা, এই দ্বাৰকা নগৰ পানীৰ তলত যাব, সাগৰত তল যাব। আৰু মই যেতিয়া গুচি যাম, যাৰ লগে লগে বিমংগলে দেখা দিব এই পৃথিৱী। দুৰ্জনবিলাকে এই ৰাজ্য দখল ল'ব আৰু অধৰ্মী ৰজাবিলাক প্ৰজাবিলাক অধৰ্মী হ'ব, ধৰ্ম নাথাকিব। আৰু শুনা, তোমাক কিয় থম, বাকী কিয় লৈ যাম, তুমি আমি দুয়ো গ'লে মিলিবে অনৰ্থ, লুপ্ত হইবে জ্ঞান ইটো ভকতিৰ পথ। অধৰ্মে পিঢ়িবে লোক যাইবে অধগতি, ভকতিক ৰাখি তুমি থাকিও সম্প্ৰতি। তুমি আৰু মই যদি যদি এই পৃথিৱীৰ পৰা গুচি যাওঁ, ইয়াত ধৰ্ম চৰ্ম একো নাথাকিব। অন্যায় হ'ব, ব্যভিচাৰ হ'ব, একোৱে নাথাকিব ধৰ্মৰ পথ। ধৰ্মৰ মই চব লৈ যাম, এটাই থম, হৰিৰ নামটো থম। আৰু সেই হৰিৰ নামটো তুমি প্ৰচাৰ কৰিব লাগিব, নহ'লে বাকীবিলাকে উদ্ধাৰ হ'ব পাৰিবা নাই পৃথিৱীত। অধৰ্মই চব গ্ৰাস কৰি ফেলিব। সেইকাৰণে তুমি মোৰ কথা, মোৰ গুণনাম তুমি প্ৰচাৰ কৰবা, তুমি ভক্তি ৰাখি। সেইকাৰণে তোমাক মই থৈ যাম আৰু বাকী চব লৈ যাম। মহৰ বচন ইটো নাচাৰিবা তুমি, শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তাই থাকা তুমি। ভকতি নবৈলে ভূমি যাইব ৰসাতল, মোৰ আজ্ঞা পালি আৰু হিয় মহা বল। যে মই তোমাক এইটো কথা দিলোঁ, মোৰ কথা তুমি ৰাখা। তুমি শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম তুমি প্ৰচাৰ কৰা। আৰু যদি তুমি প্ৰচাৰ নকৰ, তেতিয়া এই পৃথিৱী ৰসাত তলে যাব, মানে আৰু কোনো থাকিব পাৰিবা নাই। আৰু সেইকাৰণে মোৰ আজ্ঞা পালি তুমি থাকা।
আৰু শুনা ক'ত ক'ত থাকবা কিন্তু এতে দ্বাৰকাত নাথিবা দ্বাৰকা পানীৰ তলত যাব কিন্তু ঐত নাথাকিবা কহিল প্ৰকৃতি মত চিত্ত দিয়া ফুৰা পৃথিৱী পৰ্যন্তি যত দেখা হবে মায়াময় স্বপ্ন সম হৰিময় দেখি দূৰ কৰামতি আৰু তুমি এই জাগাত নাথিবা তুমি অল পৃথিৱী ঘূৰবা ঘূৰি তুমি মোৰ গুণনাম তুমি প্ৰচাৰ কৰবা আৰু এই মায়াময় বিলাক হৈছে সপোনৰ সদৃশ তুমি মোক চিন্তা কৰবা তেতিয়া তোমাক মায়াই একো কৰবা নোৱাৰে এই কথাখিনি মই তোমাক ক'লো মোৰ নাম ল'বা ললিয়ে তোমাৰ সেই মায়াৰ পৰা তুমি পৰিত্ৰাণ পাবা জ্ঞান কৰ্ম ভকতি কহিল কৰি ভেদ ভকতি পৰম পন্থ দিল পৰি চেদ নাহিকে উত্তম গতি ভকতি তপৰে নিস্তে কহু ভকতি ক্ষেমক বৈশ্য কৰে জ্ঞান কৰ্মত কৰিও ভক্তিটো হৈছে চবতছে শ্ৰেষ্ঠ আৰু এই ভক্তি পথটো তুমি ৰাখা ভক্তি ৰাখিলেহে গতি পায় ভকতিহে মুকুতি আৰু ভক্তিহে মোক বৈশ্য কৰিব পাৰিব বাকী মই একোত বৈশ্য নহয় ভকতি তপৰে আন নাজানিবা সখী হেন শুনি উদ্ধৱে মুচিলা দুয়ো আখি কৃষ্ণৰ চৰণ চাই তেজিলা নিশ্বাস গদ গদ বাক্য বুলি লন্তলাখে লাখ আৰু উদ্ধৱে পুনৰবাৰ চকুৰ পানী মুচি ইতা উদ্ধৱে কৃষ্ণক ক'ব কৃষ্ণই যিহেতু আদেশ দিলা কৃষ্ণক ইতা আৰু কান্দি কান্দি ক'ব হে প্ৰাণ বন্ধু মোক কহিও বুজাই ঋষি সমস্তৰ কিয় একমতি নাই কেহ বলৈ কৰ্মে কেহ বলৈ জ্ঞানে গতি তোমাৰ সন্মত পথ কেৱলে ভকতি মোক এটা কথা ক যে ঋষিসকলৰ একমত কিয় নাই কোনোবাই কয় কৰ্ম কৰিলে ঈশ্বৰক পায় কোনোবাই কয় জ্ঞানতে ঈশ্বৰক গতি পায় কোনোবাই কয় বেলেগ পথতে গতি পায় ভিন্নতাই ভিন্নতা কয় আৰু তুমি দেখোন ক'লা ভক্তি কৰিলেহে মুক্তি পায় তোমাৰ সন্মত হৈছে এইটো মোক ভালকে বুজে ক কথাখিনি একে বেদ বাক্য কিয় ভৈলমতি ভেদ কিংকৰকে খব সংশয় কৰা চেদ অনাদি ঈশ্বৰ তুমি শিৱ সৰ্ব জান পৰিচ্ছেদ দাতা তুমি বিনে নাই আনো তোমাৰ বাহিৰে সংশয় দূৰ কৰতা কোনো নাই তুমি ক মোক কোনটো পথত থাকবা লাগিব আৰু কোনটো পথত থাকলে গতি পায় কিন্তু বেলেগে বহুতটা কয় এতিয়া তোমাৰ মুখে দিয়ে মই কোনবা বিচাৰিছো বেদ বিলাকত বেলেগ বেলেগ বেদে বেলেগ বেলেগ কৈ কি কাৰণত কৈ তুমি দেখোন ক'লা ভক্তিহে মাধৱে বলন্ত সখী শুনিও সিদ্ধান্ত তুমি মৰ মহামিত্ৰ ভকত একান্ত পূৰ্বে প্ৰলয়ত নষ্ট ভৈল বেদ বাণী কহিল ব্ৰহ্মাতময়ী উদ্ধাৰিয়া আনি বেদবিলাক প্ৰথমতে যেতিয়া প্ৰলয় হৈছিল তেতিয়া সমস্ত বেদ নষ্ট হৈ গৈছিল আৰু সেই মৎস্যৰূপে অৱতাৰী সেই 4 বেদ উদ্ধাৰিলা প্ৰলয় জলতে সেই বেদবিলাক
উদ্ধাৰ কৰি আনি ব্ৰহ্মাৰ হাতত দিছিল ভগৱন্ত প্ৰভুৱে। বেদে হেন কৈ তাক শুনা প্ৰাণ সখী, মায়াময় দেৱ ধৰ্ম সবাকয়ুপেক্ষী, কেৱলে আমাত মাত্ৰ হৰ লৈবে শৰণ, হৈবে কৰ্ম ফলতে জিতেবে প্ৰসন্ন। যে বেদত ভিন্নতা কৰ্মৰ কথা আছে, মায়াময় দেৱতাবিলাকৰ কথা আছে, কিন্তু মোৰ সন্মত হৈছে মই কওঁ শুনা, কেৱলে আমাতো মাত্ৰ লৈয়ক শৰণ, মোৰ চৰণত শৰণ ল'লে মুক্তি পাব। মই এইটো কথা ক'লোঁ, সেইটোৱে ভক্তি। আৰু মোৰ সন্মত হৈছে সেইটো, বাকী একো জানবা লগা দৰকাৰ নাই, হৰি কথা নাজানিলেও কথা নাই, বেদ একো চাব লগা দৰকাৰ নাই। যদি মোৰ শুদ্ধ মনে যদি মোৰ চৰণত সেৱা এটাও লয়ে মুক্তি পাব, কষ্ট কৰিব নালাগে, খোলা মনে, মনটো খোলা লাগব। সেইটোহে মোৰ সন্মতি। বাকীবিলাকত মই মত নাই, কৃষ্ণই কৈ আছে। আৰু বেদত কি আছে শুনা, মই কওঁ, মই বিনে বেদে কিছু আননা বাখানে, চাৰিও বেদৰ তত্ত্ব অৰ্থ এহি মানে, মনুত প্ৰথমে ব্ৰহ্মা কহিলা হৰিষি, পাছে জানিলন্ত বেদ হবে সপ্তঋষি। বেদত ময়ে মোৰ নামে সাত, আৰু সেই ব্ৰহ্মায়ো বেদবিলাক চাই চাই বেদৰ পৰা চাৰিটা শব্দ আনি নাৰায়ণ নাম থৈছি। নামে সাৰ, বেদ মানে নাম, কৃষ্ণ নাম। আৰু এই চাৰি বেদৰ অৰ্থ মোৰ নামেই। আৰু এই বেদ মই প্ৰথম ব্ৰহ্মাক কৈছিলোঁ, আৰু ব্ৰহ্মাই মনুক কৈছিল, আৰু মনুৰ পৰা সপ্ত ঋষিয়ে এই বেদ পাইছিল। তাৰে পিছত পাইছিল তাত পাছ পাইলা সুৰহিদ্ধ নাগ, অনন্তৰে বেদ মনুষ্যে পাইলে লাগ, যাৰ যেন মতি কৰে বেদক ব্যাখ্যান, নিজ অৰ্থ ভকতিক তেজি বুজৈ আন। সপ্ত ঋষিৰ পৰা অক্ষুৰবিলাকে পাইছিল, আৰু অক্ষুৰৰ পৰা সিদ্ধ নাগবিলাকে পাইছিল, নাগে পালা। তাৰে পিছত পাইছিল মনুষ্যই, আমি পালোঁ। আৰু সেইকাৰণে যাই যেনেকে পায় সেনেকে মানে ব্যৱহাৰ কৰিছে বেদখন। বেদৰ হৰিৰ নামে, কিন্তু সেই বেদ এৰি নিজামতত মানে চলৈছে। এই আমাৰ হয় না, কিতাপত লেখা থাকে কিবা, বুজই কিবা, কয় কিবা, এইখেনেহেন বেদবিলাকত লেখা আছে কিবা, আমাক বুজাই থৈ কিবাকে। কৃষ্ণই কৈছে ভক্তিয়ে মোৰ নামে বেদ। অসুৰ মানে তো মানুহকে এনেকে বুজাইছিল। অক্ষুৰ দানৱবিলাক আছিল নহয়, মানুহে অক্ষুৰ জানো? মানুহৰ ভিতৰতে আছে। কেহ বলৈ বেদে কয়ে যজ্ঞ ব্ৰত দান, কেহ বলৈ ক্ষুদ্ৰ দেৱ পূজা তীৰ্থ স্থান, কেহ বলৈ বেদে কয়ে জ্ঞানতে খে গতি, গুণৰ ইচ্ছায়ে বুজে যাৰ যেন মুক্তি। যাই যেনেকে বুজি, যাই যেনেকে মানে ভাবছি সেনেকে মানে প্ৰচাৰ কৰছে। কাৰোবাক বোলে নহয় যজ্ঞ কৰিব লাগে, কাৰোবাক নহয় ব্ৰত কৰিলে হ'ব, কাৰোবাক নহয় ক্ষুদ্ৰ দেৱতাবিলাকক পূজা কৰিব লাগিব, কাৰোবাক মানে তীৰ্থস্থান কৰিলে, কাৰোবাক জ্ঞানী। কিন্তু ঈশ্বৰৰ মতি হৈছে ভক্তি। ভক্তি অবিহনে শূন্য। যাই যেনেকে বুজি সেনেকে প্ৰচাৰ কৰছে। আমাৰ কয় নাই অমুকত এইটো দেখছো, এইটোহে হ'ব, এইটোহে হ'ব। এইটো চাই নম্বৰ কেইটামান আছে নিয়ম। এই অমুকত দেখছো তিনডালকে ধূপ দিয়ে, আমাৰ ইয়াতে চাৰিডাল দিয়া। অমুকে কয় বদলিয়ে থাকে। প্ৰসাদৰ ওপৰত সেই 3টা কল কিয় দিছে, অমুকত 5টা দিয়ে দেখছো, তাতে 5টা, আমাৰ চিন্তা কৰে আমাৰ 5টা দি। এইটো এনেকে বুজি লৈছি, বেদবিলাক সেনেকে হৈছে, তাহলে যাই যেনেকে হৈছে বুজিছি।
এখানতে আছে বোলে ছাতি ঘৰ পূবমাকে দিবা লাগে পশ্চিমমাকে কিয় দিছা অ এই তাতে দেখছো নহয় এটা পূবমাকে হে দিয়ে দিয়ে মানে পশ্চিমমাকে নহয় তিনখন লগাব লাগে ছাতি অ অষ্টম এই মানে যাৰ যিটো যা যিটো য'ত যি দেখে সেইকে মানে প্ৰচাৰ হৈছে বস্তু 10খন লগালে এটাহে কিন্তু 8খন লগালে আচল কথা হৈছে কি ঈশ্বৰৰ নাম গুণ এখন লোকলে সেই কৃষ্ণই পাব কৃষ্ণই 10খন লোকলে কৃষ্ণই পাব কৃষ্ণই নাই পাব অভাৱ বুজি পাইছা না সেই বেদ বিলাকত সেনেকে মানে যাই যেনকে পায় সেনেকে কৈছে কিন্তু আচল কৈছে কৃষ্ণ দিয়ক তাতে পঢ়বাই লাগিব যেনেকে ভাবিলেও কৃষ্ণই কৃষ্ণই এইকাৰণে কৈছে যে এই বেদবিলাক এই ব্ৰাহ্মণবিলাকে নানানটা মানে আমাক ভুল কৈ আৰু সিদিনাখনে মই এটা কি শুনিলো ছাতি খাই গলো সিদিনা মই এটা তাহন কি ক'ব কিয় পূবমাকে জ্বলাইছা পশ্চিমমাকে লাগে এই কমলে লগতে লাগে সেইকাৰণে কৈছে বহুতে উঠছি মন্দিৰৰ ছাতি খাই পশ্চিম মাকে দি পশ্চিম মাকে কি পশ্চিমে দিব লাগে যাৰ যিটো মতি ভক্তিৰ জন্ম কৰ তাত তাৰমানে কি হয় জানানে সীমা নাই এইটোতো নিয়মটো ক'তো লেখাও নাই লেখাও নাই সেইটো কাৰণে বাগ্ৰা আদি পূৰ্বৰ পৰা যিটো বাগৰি বাগৰি আহিছে ক'ৰবাত দেখছি পশ্চিমত দিয়া দিয়া হেনকে দিছি মই পাঠশালাত দেখছো নহয় পশ্চিমে দিয়া আবাৰ ক'ব নহয় মই অমুকত দেখছো নহয় পূবে দিয়ে দেখি কিয় কৰা আবাৰ নহয় উত্তৰে দিয়ে কিছুমানে উত্তৰ মাকে দে কিয় দিবি জীৱন উত্তৰ মাকে মানে দক্ষিণ মাকে দে তাৰমানে এই মতি ভ্ৰম হৈছিল যাই যিটো মতি হিচাপত ভাবে মনে দি এইটো ভাবছে সেইটোৱে দিছে মনে দি ভাবাটোৱে এই দিছে সেইটোৱে কাৰোবাক নহয় পাঁচখন দিব পঢ়ি লাগে আছো ভাগৱতে পঢ়ি আছো ভক্তিটো আজি তাতে দুটা ধূপ জ্বলাইছে মইনাবাই কৈছে নহয় তিনিটা জ্বলো জেঠি তিনিটা জ্বলো আবাৰ এটা কৈছে তিনিটাই গৈ জ্বলাইছে পাঁচটা জ্বল কোনোবা সুধে তিনিটা কিয় অমুকত পাঁচটা দেখছো নহয় তই যাৰ যেনে মতি কি জানানা ধূপ বোলে জৰাকে জ্বলাবা কি নালাগে পাঁচটা দিয়া তিনিটা দিয়া তাৰে সেইটো মনৰ কথা জ্বলাবা লাগে আৰু এনে কবা লাগে ধূপ জ্বলা জ্বলে দিয়া জ্বলাটো কয় জৰাটোৱে বামনক দিবিছো মুঠাটো সিহঁতে জ্বলি থব মুঠাটো সিহঁতি জ্বলি থব দুটা জ্বলাটো বোলে ৰাধা কৃষ্ণ দুটা জ্বলে ৰাধা কৃষ্ণ ৰাধা কৃষ্ণ আৰু তিনিটা জ্বলা বোলে ব্ৰহ্মা বিষ্ণু মহেশ ইতা কোনবা সেনেকে ৰাধা কৃষ্ণ আমাৰতো ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পাঁচটা গুৰু পাঁচটা আমি তিনিটা দিয়া আছিল কবাত আৰু সেই কৰে এই কলপাতৰ ওপৰত এটা কল দি থয় ফল এটা দি থয় আমাৰ সেইটো আলা ফুল দিবা লাগে ফল দি থয় ফুল দিবা লাগে গোটেই ঠগিখন আকৌ ধুনীয়াকৈ তাৰে ওপৰত দি থকা সেইটো আৰু যদি কাবাই দেখে কাবাৰ আৰু দেখলে ক'ব তাতে দেখিছি নহয় আমাৰো দি তাৰমানে যাই যেনেকে ভাবি লয় তাৰমানে এই বেদবিলাক সেনেকে সেইটোৱে তাতে একো ধৰা বান্ধা নাই মনৰ কথা যাই যিটো ভাবি কৰে সেইটো ভক্তিৰ জন্মটো হ'ল ক'ত আদি গুৰুত থকা ভক্তিৰ জন্মটো ক'ত ভক্তি হৈছে ভগৱান প্ৰভুৱে ব্যাসে যেতিয়া ভাগৱত লেখলা তেতিয়া দুটা বস্তু দেখলা এটা হৈছে মায়া এটা হৈছে ভক্তি আৰু মাজত আছে কৃষ্ণ ভক্তিটো বেছি হ'লে মায়াটো কাম যায় কিন্তু আমাৰ সেনে নহয় দুটা আছে এটা সংসাৰৰ মায়া আৰু এটা ভক্তি দুটা চলি ল'ব লাগিব তাতে পালা ভক্তিটো ভক্তিটো কৰিলে মায়াটো কাটব মায়া মা কামাখ্যাক যোগ এনেহেনকে ধৰা ভাগৱত ব্যাখ্যা কৰা মোটামুটি তুমি চেনেল এটা খুলবা মই কওঁ আছে মোৰ চেনেল ইউত খুলবা কি বুলি কয় ইউটিউব ইউটিউব আছে ইউটিউব চেনেল এটা খুলি তুমি অধ্যায় হিচাপে ব্যাখ্যা কৰি দিবা না না সেই কথাখিনি একে তেওঁ এতিয়া আমাক এনেকে কৈছে সেই কথাখিনি সেনেহেন দি থাকো মই পিছত ধীৰেন ভক্তিৰ জন্মটো হ'ল ক'ত নীলাচলত কিয় যাই থাক
মা কামাখ্যাহে ভক্তিত তাতে জন্ম জনিত জন্ম ভগৱানৰ জন্মস্থান তাতে ভক্তিৰ স্থান তাতে এনে লাগে কামাখ্যা গোটেইখিনি নাচে তাতে আৰু কৃষ্ণ আছে ঐ। কি ভক্তি পৰতুলি। এইখানেহেন হৈছে কথাটো তেওঁৰ লগত নহ'লে হ'ব তেওঁৰ লগত আছে সদায় তেওঁ এই ভক্তি নীলাচল পাহাৰক নাযায় সেইটো নহয় তাতে যে সেই এতিয়া জগন্নাথৰ ভক্তি নাই কিছুমানে আজি জগন্নাথতে আছে জগন্নাথতো আছে জগন্নাথৰে আচল গুৰু বুলি জগন্নাথ আৰু ইফালে দেখো তেওঁ কৈছে কি বোলে হেৰি একো তীৰ্থস্থান ভ্ৰমণ কৰিব নালাগে ঘৰতে হেংকে কৈছে ঘৰতে ঈশ্বৰ আছে ঘূৰিব যাব নালাগে তেওঁতো হেংকে কলাকে নাই ঈশ্বৰ ঘৰতে আছে। কৈছে, মোৰ গুণগান গালি মই তাতে থাকি মোক যাই ভাবে মই তাতে কামাখ্যাত যাবা লাগে নালাগে বে, জ্বৰ কথা কনে আজি ঘৰতে আছে হা তামোল ঈশ্বৰক ভক্তি কৰা ঈশ্বৰ নিজে ঘৰত আহিব কাৰ্তিকে দেখোন দুনিয়া ঘূৰি পোৱা নাই গণেশে ঘৰতে পালা এয়া ভক্তিৰ জন্ম এতেই মই কৈছো দেখো এতে ভক্তি এতেই ভাগৱতে ভক্তি ঈশ্বৰে ভক্তি ভক্তি ঈশ্বৰৰ নাম ল'ব লাগব আচল কৰি তত্ত্বটো বুজি পালি ঈশ্বৰৰ সেনেকে ক'ব কামাখ্যাত বুলি বা হেৰিত বুলি নক'ব ভক্তিৰ জন্ম এতে এতে ভাগৱত এতে বৈকুণ্ঠ এই বৈকুণ্ঠ য'তে বসু ত'তে নাম কীৰ্তনত আজি আমি এটা বসু এতে বৈকুণ্ঠ পুৰীছে এই বৈকুণ্ঠ এতে ঈশ্বৰ আছে শুনি আমি কি পালো আমি কি হ'ল বিৰোচনৰ পুত্ৰ অ প্ৰহ্লাদ হৈছে বাপেক বিৰোচন হৈছে পুতেক আৰু বিৰোচনৰ পুত্ৰ হৈছে বলি বলি হৈছে মহাভক্তিবান অ যদিও দৈত্য কুলত জন্ম বহুত ভক্তি কৰে ভক্তি কৰে সেই বলিয়ে এখন যজ্ঞ পাতিছে অ মানে বিৰাট ডাঙৰ যজ্ঞ বলিয়ে প্ৰতিজ্ঞা কৰিছে বলিয়ে যে এই যজ্ঞত পৃথিৱীৰ ৰাজা আছিল বলি মহাবলিবান চব ৰাজাবিলাক তলত বলি বলিয়ে কৈছে প্ৰতিজ্ঞা কৰলা যে মই এনেহেন যজ্ঞ কৰিম আৰু সেই যজ্ঞত যাই যি খোজে মই সেয়ে দিম কাৰোবাৰ যদি ধন খোজে ধনে দিম যি খোজে দিন তাৰিখ কৰি ঋষি মুনি যিমান আছে পৃথিৱীৰ চবক ভক্তবিলাকক নিমন্ত্ৰণ দিলে সেই সময়ত যজ্ঞৰ সময়ত উপস্থিত সময় সকলে আৰু ভগৱানে ভাবছে এই বলি কিমান মানে দানী ময়ো চাম। চাওঁ পৰীক্ষা কৰি চাওঁ চব ঋষি মুনি আহিছি আহি যজ্ঞত ঋষি গোটে বহি আছে এই বলিয়ে দান দি আছে কাৰোবাই বোলে নহয় মোক সোণা দি পানী চিটি দিছে যা আৰু দুটকা দি দিছে যা ইয়াক যিমান লাগে সিমান সোণা কাৰোবাই বোলে নহয় মাটি দি কেইবিঘা লাগে বোলে মোক 50 বিঘা লাগে যা নি পানী চিটি দিছে আৰু নি থাকবা দিছে কাৰোবাই বোলে তাকক খাদ্য লাগে সেয়ে দিছে যাক যি লাগে কম নাই ডাবুলহে দিবি কাৰোবাই কি বোলে নহয় মোক এই সোণাত থাল লাগব কাহি যা নি মুঠতে কায়ো মানে ব্যৰ্থ হবা নোৱাৰে যি খোজে প্ৰতিজ্ঞা কৰিছে মানে পৃথিৱীত এনেহেন ৰেকৰ্ড হ'ব যাতে দ্বিতীয় কোনো যাতে কৰবা নোৱাৰে এনেহেন দানী হবা নোৱাৰে মই ইমানেই দানী হওঁ ভগৱানে বোলে ইয়াৰ যি প্ৰমাণ চাম কিমান আছে চাম নহয় সেই বুলি দান দি আছে আৰু যজ্ঞ আৰম্ভ হৈ আছে সকলোৱে প্ৰচাৰ হৈ গ'ল বাপৰে বলি মহাৰাজাই ইমান দান দিছে আমাক ইয়াক ভাল হওক দেই আশীৰ্বাদ দি গৈছে চবে ভগৱানে আহিল অদিতি আৰু কশ্যপৰ গৃহত জন্ম লৈছে বুটু বামুণ হয় লাংটা মুংটা এনেহেন বুটু আৰু সৰু চলি 5 বছৰ বয়স এটা চাটা লৈছে আৰু কমণ্ডলো হাতত লৈ ঘুটুৰ ঘুটুৰকে যাই আছে বলিত তাতে বলি বোলে সেইটো আৰু কোনি আহিলে ইমান ডাঙৰ বোলে ড্ৰেছে পাতি গোটেই আহি সেইটো লাংটা মুংটা কোনি আহিছে বলি জানা নাই চাটা এটা লৈ ভাঙা চিঙা এই আহিবা দি আহি বলি ধুনীয়াকৈ ভৰি হাত থৈ দিলা বুট বামুণৰ সকলোকে ভৰি থৈছে সেয়ে কৈছে প্ৰভু তোমাক কি বা আশাত আহিলা ক আমাক সেয়ে দিম মইতো প্ৰতিজ্ঞা কৰিছোৱে দিমেই তেতিয়া কৈছে মোক একো নালাগে মই অলপ বস্তুৱে খুজিম দিবা পাৰবা না
দিম তুমি যি খোজা সেয়ে দিম কিন্তু আমার নাই সবই আছে আমার নো কি নাই এনেকে নহ'ব তুমি প্ৰতিজ্ঞা কৰবা লাগবা আগতে দিম বুলি বোলে হ'ব বোলে সেনেকে নহ'ব তুমি সেয়া কৰা 3 সৎকাৰ বাৰ ভগৱানৰ সাক্ষী কৰি মই যি খোজো সেয়ে দিবা লাগব সেয়ে দিবা লাগিব আৰু যদি দিবা নোৱাৰা ইটাই তুমি ক তোমাৰ সেই কথাটো তুমি উঠে ৰাখা যে মই যাই যি খোজে সেয়ে দিবা নোৱাৰো মই দানী নহয় জানি নহয় নহয় মই দিমেই এইবুলি 3 সৎকাৰ লা যে কচোন কি লাগে তোমাক বোলে মোক একো নালাগে মোক 3খন ভৰি থবা পাৰা মোক জাগা লাগে 3 পদভূমি বলি হাইবাৰ যি মত 50 বিঘা 60 বিঘা মাটি খুজলা তুমি আৰু কি আৰু 3খন ভৰিৰ মাটি মাটি সেইটো সেই কথা কিনাংনিৰ কথা মোৰ এইটো আৰু খুজবা আহিবা লাগে মোক লাজ দিলা দেখোন নহয় মোক সেই দিলেও হ'ব সেই দিলেও হ'ব মোকতো বৰ লাজ দিলা নহয় 3 পদ নহয় 2 পদ খুঁজছি 2 পদ খোঁজার লাগে মই 3 পদ দিম তাৰপিছত পদ সি বাড়ি দিছি 3 পদ খোঁজা তিনখন ভৰি থবা পাৰা মোক জাগা দিলে হ'ব নিজে বাৰে জাগা নিজে বানাইছি ইতে মই দিম তুমি চিন্তা নকৰিবা এইটো কি সেই কথা এতিয়া শুক্ৰই গণ বোলে অ' এতিয়া মোৰেই কাৰ লগত খেলা কৰিছে আৰু ভগৱান শুক্ৰই আৰু তাহাৰ গুৰু বলিৰ গুৰু হৈছে শুক্ৰ বোলে ইংগিত দিছি এই প্ৰতিজ্ঞা নকৰিবা তুমি উঠে ল 3 পদ তুমি ভৰি নেদবা বলি বোলে কি মোৰ গুৰু হৈ কি ভাল দিহা দিবা লাগে দানটো মোৰ উঠবা দিয়ে মোৰ ফলে নহ'ব একো যোগ্য মই দান দি আছো ভক্তিটো মোৰ নাখিব আৰু এই গুৰুই আৰু কি কয় মোৰ ইমান দিন মোৰে খাই মোৰে সেই আৰু মোকে হিংসা কৰা গুৰুৰ কথা কি আৰু কৰা নাই বুলি ঠিক আছে মই দিম সেই বুলি পানী ছিটে দিবা লাগব মানে বলিয়ে পানী ছিটে দিব মানে তিতে শুক্ৰই বোলে এতিয়া মল্লা বলিতো কমণ্ডলো লৈছি যদি পানী যদি ছিটে দিয়ে তাৰ প্ৰতিজ্ঞাটো কৰবাই লাগব কিবা কৰি ইয়াক বন্ধ কৰবা লাগে এইবোৰ শুক্ৰ গুৰুৱে মায়া কৰি সেই কমণ্ডলত সেই ফুটাত লুকাই থাকিল সপা দিছে বলি ঢালি আছে পানী হাও নপৰে দেখোন এক ভৰ্তি পানী লৈ দিয়ে কেটলাত যেনকে আমাৰ পানী নপৰে জাৰি লতা এনে থাকে ইংগে সেই কৰি আছে নাই পানী নপৰে ইতে আছে বুটু বামুণ বোলে হাও বেটা শুক্ৰ তই ইয়াতে সপা দিছা তই জানে বলিক মানে সেই কৰবা নেদা বলি হৈছে মহাভক্ত মই তো সেই কৰিম কৃপা কৰিম বুলি আহিছো শুক্ৰই বাধা দিছে তেতিয়া বলি আৰু সেই কৰি আছে খেচতে আছে লৈ দে আছে পানী নপৰে তেতিয়া বুটু বামুণে কৈছে যে ৰাজা তুমি সেই কৰবা লাগে তাতে সপা দিছে কিবা তুমি এই যি ত্ৰিহুল ডেলেদি হানি দিয়া ফুটাটো দি যেতিয়া ত্ৰিহুল ডেলেদি হানি দিলা শুক্ৰৰ লাগিল চকুত এটা চকু কানা এই বলিয়ে কানা কৰি দিলা পুচকে হলে কৰছি এতিয়া শুক্ৰই কৈছি যা তই মৰবি তই বেছি টাইম নাই তই মোৰ কথা নুশুনলি মোৰ চকু কৰিলে কানা তই আৰু বেছি দিন নাখা এই বুলি পানী দি চিটে দিলা ব্ৰাহ্মণক ঠিক আছে এতিয়া ক কেনেকে লাগে তোমাক ভৰি বোলে তে চাও প্ৰমাণ এখন ভৰি মই ইয়াতে দিলো মৰ্তত দিলো দিয়াৰ লগে ভৰিও ভৰি হে ৰাম প্ৰকাণ্ড বলিয়ে আছে বলি পৃথিৱী যিমান চব মানে পাতল খানা কৰিছি চব পাতাল আগ্ৰি গেল পাতল খানা কৰিছি বলি বোলে বাপৰে বাপ কি নামান কুটুম্বেন মানুহটো ভৰি দেখোন কি হৈ গেলে দেখোন মোৰ থাকপাৰে জাগা নাই তাৰে কৈছে আৰু এই ছেকেণ্ড খেন মই দিলো এই স্বৰ্গত ওপৰত স্বৰ্গ কি আকাশ ঢাকি দিছি চৰণে আৰু বলি কৈছে এখন মই থওঁ ক'ত 3 খেন খুজিছো নহয় এখনতো মৰ্তত দিলো গোটেই মোকে আবৰি দিলা তই জাগাই নাই দেখোন ইটা দিবা আৰু লাগেহে মোক ক'ত তোৰ বোলে প্ৰভু আৰু নাই স্বৰ্গটো আৰু লাগেহে মোক বোলে নাই এতিয়া মৰ্ত ক'ত দিওঁ এখন ভৰি এতিয়া বলি কৈছে ক'ত দিবা নেকি মোৰ চৰণ মাথা দিয়া তোমাৰ চৰণখন মোৰ শিৰত দিয়া এতিয়া চৰণ এই মাথাটো আগদি দিছে এই ৰাসত
ৰাসত দিয়ে ছবি তিনকে ধৰি এখন ওপৰত দিয়ে এখন তলত দিয়ে এটা মানুহৰ এইকেইটা থাকে না এইটো হৈছে বলি ৰাজা সেয়া কৰি আছে দেইটো ৰাখছোঁ ভাগ্য জলবান নহয় ভগৱানৰ চৰণ মাথাত লৈছি ইও ভাগ্য আৰু বলিক কৈছি যা তোক মই বধ দিলো তোৰ নিচিনা ভক্ত নাই তোক মই শ্ৰী চৰণ দিলো সেইকাৰণে বলিৰ মাথে দিলা শ্ৰী চৰণ বলিক শ্ৰী চৰণ দি দিছে ঈশ্বৰে কৈছে তই অমৰ হবা আৰু ইটাও পাতালত অমৰ হৈ আছে ইও ভাগ্য কম নহয় পাতালত লৈ গৈছে একদম ভগৱানৰ জানাকে নহওক ভগৱানৰ চৰণখন মাথাত লৈছি ইও আৰু ভাগ্যৱান 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 পাতালত সেইকাৰণে ভগৱান ঘৰতে আহিব যদি ভক্তি থাকে ভক্তি থাকে নিজে নিজে আহিব নীলাচলৰ পৰা যাবা নে নালাগে দৰকাৰ নাই নীলাচলত তলে দিলা স্থান তলে দিলা কৃষ্ণ কৃষ্ণৰ বচন শুনি মুখ্য হৰি দাস প্ৰণামী পুচন্ত পুনু তেজিয়া নিশ্বাস ভকতি পৰম গতি জানিল নিশ্চয় চেদিয়ক দুই দেৱ দুই মনৰ সংশয় কৃষ্ণৰ কথাটো শুনলা বিষয়ক পৰম আপদহে নজানি তথাপিতো নেৰৈ কিয় আকৌ এক প্ৰাণী মাৰন্তে ভৎসন্তে যেন নিৰ্গত কুকুৰ তথাপি উচিষ্ট ভুঞ্জয় তেজি নাযায় দূৰ এই আমাৰ সংসাৰখনৰ কথা কৈছে বিষয়ে ধান্দা আমাক লাগি লাগি যেনে কুকুৰ এটাক যদি আমি মাৰো চোৱা পাতনিক আহিলি আৰু সি সেই চোৱা পাতনিকে আহিব আমাৰো সেনে মায়াটো থাকবই যিমান তুমি হওক শুদ্ধ হওক কাম নাই আহিবই দূৰ কায়ো খেদবা নোৱাৰে যাব ঈশ্বৰৰ নাম ললে কাটা যাব বুলি কৈছে তাত বাহিৰে কোনো কাটবা নোৱাৰে তেওঁৱে দিছি দে সিগলাখান হেৰি কৰি তেওঁ দিছিতো তুমি আমি আনিছোঁ মাধৱে বলন্ত সখী শুনা পৰিছে দ পঢ়ে যেবে শাস্ত্ৰ হবে জানে চাৰি বেদ কৰিবে নাপাৰে মত তথাপি ভকতি নলগৈ নৰে যাবে সন্তৰ সংগতি যে শুনা যদি অগাধ শাস্ত্ৰ জানে 4 বেদ 14 শাস্ত্ৰ যদি জানে সি যদি ভক্তি নাই তাৰ অন্তৰত আৰু সাধু সংগৰ ওচৰত যদি নলয় কাম নাই জানিলেও হ'ব বহুত জ্ঞান থাকিলেও কাম নহ'ব সাধু সংগৰ লগত আহিলে হৰি কথা শুনিলে তেতিয়া লাভ হ'ব বাকীত লাভ নাই একো নাজানিলেও কৰ্ণাটক হন্ত কথা কৃষ্ণে গপ্য কৰি নাহিকে উপায় সুখী সৎসংগ কৰি আমাক নাপাৱে পুনু জ্ঞানী কৰ্মী লোক সাধু সংগে অৱশ্যকে বৈশ্য কৰে মোক কৃষ্ণই উদ্ধৱক কাণে কাণে কৈছিল যে সাধু সংগহে মোক বৈশ্য কৰিব পাৰিব তাত বাহিৰে কোনো মোক ভক্তি কৰিলে মই নাযাওঁ বৈশ্য নহওঁ নাপাওঁ মহকলাগ যগ যজ্ঞ দানে মহামন্ত্ৰ জাপ্য কৌটি শততীৰ্থ স্নানে নাপাৱে আমাক একাদশী উপবাসে নকৰয় বৈশ্যমুখ পৰম সন্যাসী যদি মোক যজ্ঞ কৰি যদি বহুত আহুতি দিও যদি মোক পূজা কৰে মই তাতেও সন্তুষ্ট নহয় কৌটি মন্ত্ৰ উচ্চাৰণ কৰিলেও কৌটি তীৰ্থ ভ্ৰমণ কৰিলেও মোক নাপায় একাদশী ব্ৰত পালিলেও নাপায় আৰু নকৰে বৈশ্যমুখ পৰম সন্যাসী সন্যাসী হৈ ঘূৰি ফুৰিলেও মোক নাপায় ক'ত পাব বুলি কৈছে আন কৰ্ম কৰিয়া মিছাতে মৰে লোকে ভকতৰ সংগত সম্যকে পাৱে মোকে ভকতৰ সংগত অলপতে
তেতে কলাক না পাব যে আমি ঘূৰি ফুৰিলেও কাম নহ'ব এই যে আমি বহিছো চাৰিটা ঈশ্বৰৰ কথা শুনলো এতিয়াহে কৃষ্ণক পাইছো এইটাই ভগৱত তাৰ বাহিৰে আৰু নাই নাই বুলিয়ে কৈছে এই কৃষ্ণই কৈছে উদ্ধৱক এখিনি আৰু মুঠৰ পাৰি সেই নাই না কহিল মহাগপ্য কথা কয় উদ্ধৱ যিহেতু ভকত তুমি পৰম বান্ধৱ মুখ্যত অধিক সুখী সাধুৰ সংগম যাহাৰ ৰেণুক স্বৰ্গ সুখ নুহি স্বৰ্গ সুখতকৈ অধিক সুখ সাধু সংগ আৰু ইয়াতে মুখ্য পায় যক্ষ ৰক্ষ বৃক্ষ পক্ষী পশু পালে পালে স্ত্ৰী শূদ্ৰ অন্তজাতি অধম চাণ্ডালে ইহবত অধিক অনেক পাপ মতি ভকতৰ সংগত পাইলে কমৰ গতি এইকেইটা পাপী বুলি কৈছে স্ত্ৰী শূদ্ৰ অধম চাণ্ডাল এইকেইটা মহাপাপী আৰু সেই পাপীবিলাকেও উদ্ধাৰ হ'ব পাৰিব সাধুৰ সংগত আহিলে বিভীষণ বীৰ বৃক্ষ পৰ্বা বলিবান জাম্বুবন্ত জটায়ু সুগ্ৰীৱ হনুমান মালাকাৰ কুজি ব্যাধ ধৰ্ম তোলাধাৰ দ্বিজ ভাৰ্যা ব্ৰজবাসী গোপী অনাচাৰ নাহি তপ ব্ৰত শৌচ নপঢ়িলে বেদ নাজানয় জ্ঞান এক শাস্ত্ৰ তত্ত্ব ভেদ বিভীষণ বলি বান জম্বুবন জটায়ু এটা পক্ষী জম্বুবনটো ভালুক এই ভালুক হনুমান এটা বান্দা যে এইকেইটাৰ কথা কৈছে যে তাহোঁতো একো নাছিলে তাহোঁতো একো নাই বান্দাৰ এটা ভালুক এটাই কি জানিব তথাপিতো কিয় উদ্ধাৰ পালা ভকতৰ সংগ কৃষ্ণক ৰামক লাগ পালাক সংগ পালাক সেইকাৰণে আমাক কৈছে আমি যদি আকৌ সেই বান্দাৰো হওঁ একো নাজনো যদি ভকতৰ সংগ পাওঁ উদ্ধাৰ হ'ব পাৰিম আমিতো ৰাম বিস্তৃত নাপাওঁ কৃষ্ণ বিস্তৃত নাপাওঁ সহায় কৰলাক তাহোঁগে সংগটো পালাক না উদ্ধাৰ কৰবা নল্লা হৈ সংগ পাৰ কাৰণে মুক্তি পালা মুক্তি পালা এতিয়া ৰাম কৃষ্ণ ক'ত পাবা এই সাধু সংগতে এতেই এতেই বিচৰি পালা এই সেনেকে আমাৰো মুক্তি এটা দিছিল চাহ কেনেকে বুজি দিছে ৰাস্তা তাহোঁতো একো নাইছিলে আমি দেখা নাই আমি ৰাস্তাত ফেলে দিছে এই পাখা কাটি সহায় কৰছে পাখাটো তো চিন পাওক ওই আমার পাখাটো থাকে চিনব ভক্তি কৰছে ভক্তি কৰছি বুজি পাইছে যে ভগৱান ৰামজী ঈশ্বৰ একো নাছিলে তাহোঁ কিন্তু জানে ভগৱান জম্বুবনে জানে ভগবান দেৱত তীৰ্থত কৰি ভকতে সেবৰ ভকতক ভজিলে গুচয় কৰ্ম জ্বৰ কৰৈ যেবে ভকতি ঈশ্বৰ মক মানি কহিল টমাট সখী তত্ত্ববাণী দেৱত তীৰ্থত কৰি ভকতেহে উত্তম বুলি কৈছে চা ভগৱানত কৰিও ভকত হৈছে উত্তম আৰু ভকতক ভজলিহে কৰ্ম যত্ন ভকতটো উত্তম ভকতে যি ভগৱান এয়ে ভগৱান ভকতে ভগৱান ভকতে ভগৱান ভক্তর একদিন ভগবান ভক্ত নাথলে তো ভগবান নাথকে তাতে নহয় এইটো মই এৰে ভকতৰ নাহিকে অন্তৰ মোৰ সংগ এৰে হৰি সংগতি সন্তৰ এতে কেলয়ক সাধু সংগ সৰ্বক্ষণ পুণ্যক সুখীয়াবে সাধুৰ লক্ষণ সাধুৰ লক্ষণৰ কেনে হ'ব লাগে
সেইটো শুনা সাধু হ'লেও নহ'ব ভকতিকে সমস্তে পুণ্যৰ হুৱে পাত্ৰ জানি নিজ ধৰ্ম তেজি মোক ভজৈ মাত্ৰ সুদৃঢ় বিশ্বাসে মোক কৰিলে কবশ্য সেহি মহাসাধু সখী কহিল ৰহস্য যে ভক্তি মোকে চিনি পাব লাগিব ঈশ্বৰ বুলি সেইজনহে সাধু আৰু মোৰ ওপৰত বিশ্বাস থাকিব লাগিব সেইজনহে সাধু এনে দেখাত ড্ৰেছ পাতি কৰি আহি ভাগৱত শাস্ত্ৰ পঢ়িলেও নহ'ব অন্তৰত থাকিব লাগিব বিশ্বাস থাকিব লাগিব ঈশ্বৰক দেৱ হিচাপে মানিব লাগিব অন্তৰত মানে কাণেদি শুনি একফালে উলি দিবা ভিতৰত আন দেৱ নাৰাধে নাসাধে স্বৰ্গ কাম নিৰয় সুখে দুখে মুখে মোৰ গুণ নাম মোৰ মূৰ্তি মনে নিতে হৃদয়ত ধৰৈ জানা সুখী সেহি মহাসাধু সুখে তৰৈ যে মোৰ ৰূপটো হৃদয়ত তেতিয়াহে পিছত নহয় ভাতে খাবার হ'ব তাৰ সংগে খনেকে আমাক বৈশ্য কৰে পুনু পুনু প্ৰাণ সখী কহিল ৰহস্য জগতৰে ধৰ্ম কৰ্ম জানা নিষ্ঠ কৰি ভকতৰ সংগৰৰে নোকনো হে সৰি ভকত সংগৰ ধূলাৰ সমানো নহয় বাকীবিলাক বুলি কৈছে আপুনি দেখিলা গকুলত মহামতি বেভিচাৰী দুষ্টা যত গপৰ যুৱতী কাম ভাবে কেৱলে ভজিলে মাত্ৰ মোক এতেকে পৰম সুখে পাইলা স্বৰ্গ লোক যে গোৱালত যিবিলাক গকুলত নাৰী আছিল সেইসকল কিছুমান দুষ্ট নাৰী আছিল কৃষ্ণৰ ৰূপ দেখি মুগ্ধ হৈ কৃষ্ণ কাম ভাবেৰে কিছুমানে ভাবছিল বয়াকে ভাবছিল ভাবলিও তেওঁলোকেও স্বৰ্গ পাইছিল মানে বয়াকেও যদি ঈশ্বৰক চিন্তা কৰে তথাপিও ভাবটো আহিছিল ঈশ্বৰটো কাই আহিছিল কিছুমান দুষ্টা নাৰীয়ে সেই ভাবেৰে ভাবছিল মনেৰে তথাপিতো তাহো স্বৰ্গ পাইছিল ভাবছিল আচলতে ভাবছিল যে কংসয়ো ঈশ্বৰক শত্ৰু হিচাপে ভাবছিল ভাবটো বেছি না ভাবটো গেছি না ৰূপটোতো অলপ হ'লেতো হৃদয়ত আহিছিল সেইকাৰণে মুক্তি পাইছিল সেইকাৰণে আমাক কৈছে আমি যিমান অন্যায় কৰিলো ঈশ্বৰক যদি অলপ যদি ৰাৱণে ভাববা লাগিব ৰাৱণে যে মন লাগে আমি যে নাভাবোৱে ৰাৱণে ৰামৰ ৰূপটো ভিতৰত লৈছে এক টাইমত ৰাম বুলি কৈহে মুচি ৰাৱণে জিও জমাৰ হয় ৰাম ৰাম কৈছে গম পাইছি ৰাৱণে যে ভাবটো আছে ৰাতিও দেখে ৰামক ধনু লৈ আহা ৰামে হৈ গেল না এই ভাৱটো আছে এতিয়া কংসৰো সেই ৰাতিও দেখে কৃষ্ণ আছামত ধৰা হেন পাই ভাবটো আহি আছে না ভাবটো আহি আছে আমাৰ মুঠিও নাহি আমাৰ মুক্তি হ'ব মুঠিও নাহি সেই কথা আমাৰ আৰু কি আমিনো কি ভাবিম আমাকতো কৃষ্ণই একো হেৰিও কৰা নাই মানে আহিছিল কৃষ্ণ আহিছিল বা সেনেকেও আমি ভাবাৰ হেৰি নাই দিয়া নাই আমাক রূপটুকে আনছি কায়াটা কি আনছি কংস তাক মারা বলি আছে অবিরাম এটা তো তুমি মারু লাগবা লাগে না কইতা তো রূপটুকে মার আছে না তাক মারবা লাগবো এই রূপটু ভিতরে কায়াটার ভিতরে ধরি লিছি ই হই দেখা বলে তাক মারি আমি মনত চাই রূপটু কৃষ্ণ এনে রূপ আছে হাতিখন জ্বলাইছো সুকু এটা আমি এটা ভাববা লাগে দেও কৃষ্ণ নিমাইও কৃষ্ণ নিমাই মোক মারু বলছি নিমাই কৃষ্ণ রূপটু আইছি এই নামটো লোৱাৰ লগে লগে হেৰি হৈ যায় শুনা সভা সদপদ মহাভাগৱত
এহি কথা কইলা কৃষ্ণে গীতাৰ অন্তত সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সুখী লয়ক আমাত যে শুনা গীতাটো এইয়ে কৈ আছে কৃষ্ণ মন মানে ভাবা যে মোকে চিন্তা কৰা সুদৃঢ় বিশ্বাসে লয়ো মোহক বিশ্বাসেৰে ঈশ্বৰক ল'বা লাগব ভাৱটোৱে আছে এইটো মন মানে ভাবা নকৰিবা ভয় হেৰা কৰ অংগীকাৰ সমস্তে পাপতে মই কৰিব নিস্তাৰ অৰ্জুনত গীতাৰ কহিলা হৰি তত্ত্ব ঈশ্বৰ কৃষ্ণৰ আবে লয়ক সন্মত কৃষ্ণ কৈছে যে ভয় নকৰিবা মই প্ৰতিজ্ঞা কৰি ক'লো মোক যদি চিন্তা কৰা মোক যদি ভাবা সমস্ত পাপতে মই তোমাক উদ্ধাৰ কৰিম পাপ আহিবা নোৱাৰি মোৰ নাম যদি স্মৰণ কৰা তোমাক ৰক্ষা কৰিম যিমান বিপদ আহক মই ৰক্ষা কৰিম এই কথাখিনি কৈছে চাৰি বেদ ৰামায়ণ পুৰাণ মহাভাৰত হৰি কেশে কৈ মাত্ৰ সমস্তে শাস্ত্ৰত ইহা কনা জানি আনি কৈ অল্পমতি কদাচিত নুশুনিবা সিহব সন্মতি চাৰি বেদ ৰামায়ণ 18 পুৰাণ মহাভাৰত সমস্ততে হৰিকে কয় হৰিকে চিন্তা কৰবা এইটো হৈছে সৰ্বশাস্ত্ৰৰে সন্মতি চবতে আছে পাতক চাৰক ডাকি বলাৰাম নাম পাপ যদি গুচবা ইচ্ছা আছে হৰিৰ নাম লবাই লাগিব পাতকীৰ কৰ্ম আছে শুনি মৰি ঘিনে কলি যুগে গতি নাই হৰিৰ নাম কৃষ্ণৰ নামেকে কৰৈ পতিতৰ গতি নামৰ মহিমা আবে শুনিও সম্প্ৰতি কলি যুগে কৃষ্ণ নামৰ বাহিৰে গতি নাই জিতজনে যাই মাধৱৰ নাম ধৰি পাছে পাছে ফুৰৈ দেৱ দেৱী তুতি কৰি মূৰ্তি মন্ত্ৰ হুয়া 500 প্ৰকাৰ মুকুতি মকলয় বাপ বুলি কৰয় কাকুতি যিজন ভকতে ঈশ্বৰৰ নাম গুণ গায় তেওঁৰ পাছত চব দেৱ দেৱীবিলাকে স্তুতি কৰে আৰু মূৰ্তি মন্ত্ৰ হৈ 5 প্ৰকাৰৰ মুক্তিয়ে আহি নিজে কয় নিজে শৰণ দিয়ে মুকুতি খুজবা নেকি নিজে নিজে দিয়ে পাপ সংহাৰক হৰি নাম মহাবলী যাৰ ধ্বনি শুনি কম্পি পলাই পাপ কলি জগতৰে পৰম সুহৃদ হৰি নাম জানি নিৰন্তৰে নৰে বলাৰাম কৃষ্ণ ঠোঙাৰ পাপ সংহাৰক হৰি নাম মহাবলী যাৰ ধ্বনি শুনি কম্পি পলাই পাপ কলি জগতৰে পৰম সুহৃদ হৰি নাম জানি নিৰন্তৰে নৰে বলাৰাম জয় কৃষ্ণ বুলি হৰি বল কৃষ্ণ নাজানো হুৱা